পুত্ৰৰ মাজত এটা মানসিক দূৰত্ব কংগ্ৰেছে তৈরি কৰিছিল আৰু কাৰণ এইটো আছিল যে বৰাক বেলিত কোনো ডেভেলপমেন্টৰ কাম আগৰ চৰকাৰৰ দিনে হোৱা নাই মন্ত্ৰী সংখ্যা বাঢ়িলেই যে ভাল মন্ত্ৰী সভা হ'ব আৰু মন্ত্ৰী সংখ্যা কম হ'লেই যে বেয়া মন্ত্ৰী সভা হ'ব তেনেকুৱা কোনো কথা নাই আপোনালোকৰ সৈতে একাধিক্ৰমে কথা পাতিম আৰু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত আছে ৰাজনৈতিক বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা আৰু লগতে আছে আন এগৰাকী ৰাজনৈতিক বিশ্লেষক জ্যোতিৰ্ময় হাজৰিকা মই আটাইকে স্বাগতম জনাইছোঁ মই প্ৰথমে সুশান্ত বৰগোহাঁই আপোনাৰ কাষলৈ আহিব খুজিছোঁ ভিন্ন ধৰণৰ কথা বতৰা হৈছিল আৰু আপোনাক মই সুধিছিলোঁ আমি যেতিয়া আমাৰ নেতা আৰু নিৰ্বাচন শীৰ্ষক যি পডকাষ্ট বা অনুষ্ঠান তাতো আপোনাক মই সুধিছিলোঁ যে যোগেন মহন তেখেতক যেতিয়া এইবাৰ টিকটৰ পৰা বঞ্চিত কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ'ল সুৰুজ দিহিঙাক প্ৰাৰ্থী দিয়া হ'ল বহুতে তেতিয়াই কৈছে যে এইটো সুশান্ত বৰগোহাঁইৰ কাৰণে পথ প্ৰশস্ত কৰাৰ বাবে এটা কৌশল অৱলম্বন কৰা হৈছে গতিকে সুশান্ত বৰগোহাঁই আপোনাক অভিনন্দন অনাগত দিনৰ বাবে শুভেচ্ছা অনুভৱটো জানি ল'ব খুজিছোঁ প্ৰথমে অনুভৱ এটা আনন্দ আৰু এটা প্ৰাপ্তি আনন্দৰ প্ৰাপ্তিৰ কাৰণ দুটা প্ৰথম কথা হ'ল যে বহুত দিন ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত আছিল একেবাৰে ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ অৱস্থাৰ ৰাজনীতি কৰিলোঁ যুৱ কংগ্ৰেছ কৰিলোঁ তাৰপিছতে বিধায়ক হ'লোঁ আকৌ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হ'লোঁ আৰু এই সময়ছোৱাত সমষ্টি কামবিলাক কৰি যোৱা হৈছিলে আৰু বিভিন্ন মন্ত্ৰীৰ লগত সম্পৰ্ক থকাৰ বাবে পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে আমি কিছু ক্ষেত্ৰত কেতিয়াবা আলোচনাত ভাগ লোৱাও হৈছিলে আৰু সেই সময়খিনিত ভাবিছিলোঁ যে দায়িত্ব পালে নিশ্চিতভাৱে কাম কৰিব পাৰিম বা কাম কৰাৰ এটা মনৰ আশাও আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ দায়িত্ব দিলে অসমৰ কেবিনেটত আৰু অনাগত দিনত ৰাইজৰ সেৱা কৰিবৰ কাৰণে আৰু এইবাৰৰ অসমখনত কাম কৰা এটা মাদকতা থাকিব বুলি অনুভৱ কৰিছোঁ কাৰণ এইখন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়খন চৰকাৰ মোদী ডাঙৰীয়া চৰকাৰ আছে দিল্লীত বহু ক্ষেত্ৰত সুবিধা হ'ব আৰু পৰিকল্পনাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাটো ভাল হ'লেহে সেই পৰিকল্পনাবিলাক কামৰ ক্ষেত্ৰত কৰিব পৰা যায় মই ভাবোঁ এটা সঠিক সময়ত দায়িত্ব পাইছোঁ এটা সঠিক সময়ত কাম কৰিবৰ কাৰণে এটা পৰিৱেশ পাম আৰু মন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক পৰিকল্পনাৰ লগত জড়িত হৈ অসমৰ কামখিনি আগুৱাই লৈ যাব পাৰিম ঠিক আছে মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ যে দীৰ্ঘ সময়ৰ বিৰতিত শিৱসাগৰে আকৌ এগৰাকী মন্ত্ৰী পাইছে আমি জানো যে শিৱসাগৰে মন্ত্ৰিত্ব নোপোৱা বহুদিনেই হ'ল আৰু শিৱসাগৰৰ ৰাজনৈতিক বাতাবৰণটো তেনেধৰণৰে হৈ আছে আপুনি এই যিটো কথা দীৰ্ঘ সময় প্ৰায় মোৰ যদি ভুল হোৱা নাই 20 বছৰমান প্ৰায় 20 বছৰৰ অন্তত প্ৰায় 20 বছৰৰ অন্তত প্ৰায় 20 বছৰ আগতে থাউৰা আছিল আপুনি থাউৰাৰ বিধায়ক আছিল আৰু থাউৰাই মন্ত্ৰিত্ব লভিছিলে হয় ডিমৌ প্ৰথম হ'ল ডিমৌ প্ৰথম সমষ্টি হিচাপে পৰিগণিত হৈছে আৰু ডিমৌৰ পৰা আপুনি প্ৰথম মন্ত্ৰী হৈছে হয় 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 প্ৰথমবাৰৰ কাৰণে ডিমৌ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰী আৰু তাতে শিৱসাগৰৰ পৰা প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ মন্ত্ৰী এই দুটা ক্ষেত্ৰতে নামটো থাকিব সদায় কিন্তু এতিয়া কথাটো হ'ল যে শিৱসাগৰখন এখন আমি আগতে এবাৰ পাতিছিলোঁ পডকাষ্টৰ নিচিনা এটা হেৰি যে আমি কৰিবলগীয়া কামখিনি এটা পৰিকল্পনাও কৰিছিলোঁ মন্ত্ৰী হিচাপেতো অসমৰ কাম কৰিব লাগিব কিন্তু তাৰ উপৰিও শিৱসাগৰখনৰ কাৰণেও কৰিব লাগিব কাৰণ এটা সময়ত শিৱসাগৰ কেন্দ্ৰবিন্দু আছিলে অসমৰ সভ্যতাৰ অসমীয়া সভ্যতাৰ কেন্দ্ৰবিন্দু কৰিলেও ভুল নহ'ব কৃষ্টি সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি ক'লেও ভুল নহ'ব ৰাজনৈতিক কেন্দ্ৰবিন্দু বুলি ক'লেও ভুল নহ'ব কাৰণ শিৱসাগৰেই এটা সময়ত আহোমৰ ঐতিহ্যমণ্ডিত ৰাজধানীসমূহ আশে পাশে আছে শিৱসাগৰখিনি সজাই পৰাই তোলাৰ ক্ষেত্ৰত শিৱসাগৰখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বহুখিনি কৰিবলগীয়া আছে কিছু ৰাজনৈতিক সিদ্ধান্ত আৰু লাগিছিল হোৱাৰ হ'লে আৰু কৰিবৰ কাৰণে সম্ভৱপৰ হ'লহেঁতেন কিন্তু আজি দেখিছোঁ যে আমি ডিব্ৰুগড়ত যথেষ্টখিনি কাম হৈছে তাত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ইয়াৰ আগতে মন্ত্ৰীসভাত প্ৰশান্ত ফুকনৰ পৰা আৰম্ভ কৰি বহুখিনি এতিয়া বৰ্তমানৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া এটা সময়ত ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে সেইকাৰণে ডিব্ৰুগড়খন লাহে লাহে বহু ক্ষেত্ৰত আগবাঢ়ি গ'ল শিৱসাগৰখিনি কৰণীয় কামবিলাক কেবিনেটত থকাৰ কাৰণে কিছু কৰাৰ ক্ষেত্ৰত সুবিধাখিনি হ'ব বুলি আশা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাটো এবাৰ
মন্ত্ৰীসভাৰ জৰিয়তে এটা মেছেজ দিছে আৰু শিৱসাগৰবাসী হৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, মই আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম। এই মুহূৰ্তত নীলিমা দেৱী ডাঙৰীয়ানীও আমাৰ সৈতে আছে। মই সিদিনা আপোনাক পাইছিলোঁ, আমাৰ কাৰ্যালয়লৈ আহিছিল আপুনি, আৰু আহোঁতে আপুনি কৈছিল যে মই দীৰ্ঘ সময় ধৰি মই ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ, কাৰ্যকৰ্তা হিচাপে মই কাম কৰিছিলোঁ, আৰু তাৰ পাছত আপুনি মহিলা মৰ্চাৰ সভানেত্ৰীৰ আপুনি দায়িত্ব আপুনি লভিছিল। তাৰ পাছত আপুনি কোৱা ধৰণেই অপ্ৰত্যাশিতভাৱে আপুনি টিকটো লভিছিল। আপুনি এই দৌৰত নাছিল, আপুনি কৈছে, কিন্তু আপোনাক দিছে, দলে আপোনাক বাছনি কৰিলে, আৰু আপুনি সেইসকল সৌভাগ্যৱানৰ ভিতৰত আপুনি অন্যতম, যিয়ে প্ৰথমবাৰ জয়ী হৈ আহি অপ্ৰত্যাশিতভাৱে মন্ত্ৰিত্বও লভিলে। আপুনি আজি মন্ত্ৰীও হ'ল, মন্ত্ৰী হৈ আপুনি শপতো ল'লে। শপত লোৱাৰ পাছত তাৰ প্ৰাক্ষণলৈ আপুনি কালি সন্ধিয়ালৈকে আপুনি গম পোৱা নাছিল। সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে, সুশান্ত বৰগোহাঁই আপোনাক ফোন কৰি কৈছে যে আপুনি আপুনি মন্ত্ৰিত্ব লভিছে, ময়ো পাইছোঁ, আপুনিও পাইছে, এনেধৰণে আপোনাক কৈছিল। গতিকে আপুনি একেবাৰে ভবাই নাছিল মানে কোনো কাৰণতে? হয়, নমস্কাৰ। নমস্কাৰ। হয়, আপুনি ভবাই নাছিল তাৰমানে? নাই, এইটো একেবাৰে ভবা নাছিলোঁ, কিন্তু মোক সকলোৱে কৈ আছিল, দলীয় কাৰ্যকৰ্তা বা শুভাকাংক্ষীসকলে কয় বোলে, বাইদেউ আপুনি মন্ত্ৰিত্ব পালে ভাল হ'ব, এংগুলবিলাক দেখুৱাই, এইটো এংগুলেদি আপুনি দেখোন পাব লাগে, কাৰোবাক কওক আপুনি। কিন্তু এইবিলাক ক'লেই খুজিলেই পোৱা বস্তু নহয়, আৰু বেছিকৈ যদি এইবিলাকক মানে নাই মই পাবই লাগিব বুলি যদি লাগি থকা হয়, তেতিয়া নাপালে মনত কষ্ট পোৱা যায়। আৰু সেইকাৰণে নাই, এজিটিছ চলি আছোঁ। আগত প্ৰায় 32 বছৰ মই ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে তৃণমূলৰ পৰা কাম কৰি বিভিন্ন দায়িত্ব লৈ মই আজি মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে বৰ্তমানলৈও আছোঁ মই। আৰু তাৰপিছত এইবাৰতো প্ৰাৰ্থিত্ব যে মোক মানে টিকেটটো দিব, মই তেনেকুৱাকেও একো ভবা নাছিলোঁ। SC ৰিজাৰ্ভেশ্যন উঠি যোৱাৰ পিছত প্ৰথম অপেন চিট, গতিকে এবাৰ কৈ চাইছিলোঁ, পালে দিলে দিব এনেকুৱা আৰু। কিন্তু দিলে মানে দলে এটা ভাল সিদ্ধান্ত ল'লে। আমাৰ মাননীয় ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যে মঙলদৈ সমষ্টিৰ ৰাইজক মই ধন্যবাদ দিম, কাৰণ সেই ভোটাৰ ৰাইজে ভোট দিয়ে যে মোক বিধায়িকা হিচাপে পঠিওৱাৰ কাৰণে আচলতে মই মন্ত্ৰীসভাত স্থান পাইছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী সভাত। গতিকে মোৰ ভোটাৰসকল অতি মানে মোৰ কাৰণে চিৰকৃতজ্ঞ, আৰু দলটোক সন্মান দিব লাগিব, কাৰণ দলে আজি মোক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হোৱা বাবে আজি মোৰ এটা পৰিচয় বা সন্মান। আৰু সাধাৰণ গৃহিণী হিচাপে যদি মই থাকিলোহেঁতেন, হয়তো মোক আজি মানুহে কেতিয়াও নীলিমা দেৱী কোন মানে চিনি নাপালে হয়। গতিকে দলটোৰ ওচৰতো মই আচলতে মানে বহুত চিৰকৃতজ্ঞ, আৰু নভাবকাই আচলতে মন্ত্ৰিত্বটো পালোঁ। যোৱাকালিও মই এক বিধায়িকা হিচাপে সেই সাংগঠনিক কামতো ৰাইজৰ লগত থাকি সংগঠনৰ কাম কৰিছিলোঁ, আৰু বিধায়িকা হৈ উঠাৰ পিছতো মই এজিটিজ মই মানে ৰাইজৰ মাজত যিমান মানে কাৰ্যসূচী থাকে বা যিমান বাৰ যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু যোৱাকালিও তেনেধৰণে মই বিভিন্ন প্ৰথম মানে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই ভাবিছিলোঁ মঙলদৈ বিধানসভা সমষ্টিত 20,000 গছপুলি ৰোপণ কৰিম। মোৰ কিষাণ মৰ্চাৰ উদ্যোগত সেইখিনি কাম যোৱাকালি মই আৰম্ভ কৰিছিলোঁ, কিন্তু আহি মই ভাগৰি অকণমান ৰেষ্ট লৈ আকৌ 7টা বজাত মোৰ মিটিং এখন আছিল, যাম মানে অকণমান টোপনি আছিল, 2-3টা ফোন, তাৰপিছত ইমান টোপনি ভাগি গৈ ধৰোঁ যে নাই বোলে মন্ত্ৰী তালিকাত মোৰ নাম আছে। কথাখিনি শুনি মানে অলপ নিজেই চখ খোৱাৰ নিচিনা বুলিয়ে ক'ব লাগিব, কাৰণ মই ভবাই নাই। এনেই কেতিয়াবা কোনোবাই ধেমালিও কৰে কিছুমান, গতিকে হয় নেকি মই নিজে ভাবিব পাৰোঁ। যেতিয়া মানে মই মানে ৰুমৰ পৰা ওলাই নাহোঁতেই মোৰ সংবাদ মাধ্যমৰ বন্ধু আৰু লগত মানে মোৰ দলীয় কাৰ্যকৰ্তাসকল আহি যেতিয়া মোৰ চোতালত আহি ভৰি পৰিল, তেতিয়া নাই, কথাটো মানে অলপ বেলেগেই আৰু আচলতে। আৰু মোতকৈও আচলতে মোৰ মানে দলৰ কাৰ্যকৰ্তা আৰু প্লাছ মোৰ শুভাকাংক্ষীসকল সঁচাকৈয়ে বৰ উৎফুল্লিত। আৰু টিকেট পোৱাৰ দিনাখনো ইমান তেওঁলোকে যেনেধৰণে আহি মোক মানে স্বাগত জনোৱাৰ পৰা আৰম্ভ কৰি আনন্দ ফূৰ্তি, ৰিজাল্টৰ দিনাখনো একে অৱস্থা। যোৱাকালিও তেনেকুৱা, মই জেনেৰেলি ফটকা এইবিলাক ফুটালে মই অকণমান গালি পাৰোঁ, এই মিছা টকাবিলাক কিয় মিছ ইউজ কৰিব লাগে, শব্দৰ প্ৰদূষণ এইবিলাকৰ একো দৰকাৰ নাই। যোৱাকালি মোৰ অনুমতি লৈছে সেইকাৰণে, বাইদেউ আপুনি খং নকৰিব, আমি কিন্তু আজি অলপ পইচা পাতি খৰচ কৰি মানে ধেমালি কৰি ফূৰ্তি কৰিম, অলপমান ফটকা ফুটাম। এই উপায় নাই আৰু, দলৰ কাৰ্যকৰ্তাখিনি অকণমান হ'বই, সেইটো স্বাভাৱিক। তথাপিতো ভাল লাগিছে। আজি শপত গ্ৰহণ সুকলমে হৈ গ'ল, আৰু শপত বুলি কওঁতেতো জানেই আৰু প্ৰতিশ্ৰুতি দিয়া হয় ৰাইজক, গতিকে প্ৰতিশ্ৰুতি যাতে ৰক্ষা কৰিব পাৰোঁ তাৰ বাবে সদায় চেষ্টা কৰিম। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ যাম, অকণমান সময় থাকক আপুনিও। মই যিহেতু আৰু বিমল বৰাকো পাইছোঁ, বিমল বৰাৰো মই একেবাৰে আৰম্ভণিৰ মন্তব্যটো লৈ ল'ব খুজিছোঁ। বিমল বৰা, আপোনাকো সুধিব খুজিছোঁ,
বিমল বৰা আপুনি থাকিম নে নাথাকিম এনেধৰণৰ কথা কিছুমান হৈ আছিল, আপুনি হয়তো ভাবি আছিল যে এইবাৰ আছোনে নাই মই, যে কি হ'বলৈ গৈ আছে, অন্তৰ্ভুক্তিৰ গোটেই প্ৰসংগটো, মন্ত্ৰিত্বৰ অন্তৰ্ভুক্তিৰ প্ৰসংগটো বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দ্বিতীয় কাৰ্যকালত আপুনি পুনৰ থাকিব নে নাথাকে এনেধৰণৰ কথা, কিন্তু কাম কাজৰ ফালৰ পৰা থাকিব যেন লাগে, কিন্তু আকৌ যি ধৰণৰ সমীকৰণ কি হ'ব পাৰে কি নহ'ব পাৰে, ডিব্ৰুগড়ত বিভিন্ন ধৰণৰ কথা বতৰা, গতিকে থাকিম নে নাথাকিম এই বিষয়টোক লৈ উৎকণ্ঠাত আছিল নেকি আপুনিও? তেনেকুৱা কোনো ধৰণৰ চিন্তাৰ কথা নাহে, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নেতৃত্ব যি পৰামৰ্শ বা নিৰ্দেশনা দিয়ে সেই প্ৰতিজন কাৰ্যকৰ্তাই তেনেধৰণে কাম কৰি যায়, আৰু সেইকাৰণে আমাৰ দলৰ নীতি আদৰ্শই হৈছে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। এই যিটো ধাৰণা, এই ধাৰণাক আমি পাৰ্যমানে আমাৰ নিজৰ ব্যক্তিগত জীৱনৰ লগতো সম্পৃক্ত কৰিবৰ কাৰণে আমি যত্ন কৰোঁ। সেইকাৰণে ৰাইজে যি মেচিভ ছাপোৰ্ট এইবাৰ দিছে, নিশ্চয় আমাৰ চৰকাৰখনে কৰা কাম কাজসমূহত তেখেতসকল আশ্বস্ত হৈছে। গতিকে আজি 202টা ছিট আমাৰ NDAক দিছে, এই সাধাৰণ কথা নহয়। আমাৰ স্বাধীনোত্তৰ ইতিহাসত ইমান বিশাল সংখ্যক ছিট লৈ কেতিয়াও পূৰ্বতে কোনো চৰকাৰ এনেধৰণে ফৰ্ম হোৱা নাই। গতিকে ইয়াত আমি মন্ত্ৰিত্ব বিভাগ এই কথা বতৰাবিলাক লৈ পিনি যদি আমি বেছি চৰ্চা কৰি থাকোঁ, জনসাধাৰণক আমি অকণমান যেন হেয় প্ৰতিপন্ন কৰা তেনেধৰণৰ বুজাব। গতিকে আমাৰ এইলৈ কোনো চিন্তা নাছিলে, নেতৃত্বই গোটেই বিষয়বিলাক চোৱা চিতা কৰিছিলে, বিভিন্ন বিষয়বিলাক লৈ তেখেতসকলে সিদ্ধান্ত লৈছে, আৰু সেইটো আমাৰ সকলোৰে মনঃপূতভাৱে তেওঁলোকে যি সিদ্ধান্ত দিছে আমি সকলোৱে গ্ৰহণ কৰিছোঁ। ঠিক আছে, মই আৰু এটা কথা আপোনাক একেবাৰতে সুধি ল'ব খুজিছোঁ, তাৰপিছত মই আকৌ যাম বাকীসকলৰ কাষলৈ। কথাটো হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰিব লাগিব, এনেধৰণৰ এটা আলোচনা যে পাৰফৰ্মাৰ হ'ব লাগিব, পাৰদৰ্শী হ'বই লাগিব, আৰু যিসকলে বিগত সময়ছোৱাত বিগত কাৰ্যকালত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল তাৰ ভিতৰত আমি এই কথাখিনি জানো যে আপুনি চাওক, আপুনি 100% আপুনি সফল সেই কথা কোনেও ক'ব নোৱাৰে, কিন্তু তৎসত্ত্বেও ডক্টৰ ৰণোজ পেগু, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা বা বিমল বৰা, এইকেইটা নাম সদায় আগত আছিল, আৰু এনেধৰণে কৈছে যে তেওঁলোকে পাৰফৰ্ম কৰিছে। বিমল বৰাকো কেইবাটাও বিভাগ দিয়া হৈছিল, যে শক্তি বিভাগ যেতিয়া দিয়া হৈছিল পাৰফৰ্ম কৰিলে, কালচাৰেল মিনিষ্ট্ৰীত পাৰফৰ্ম কৰিছে, উদ্যোগৰ ক্ষেত্ৰত এডভান্টেজ আছাম 2 আপোনাৰ আহিলে, সেইধৰণে কথাবোৰ আগবাঢ়িছে। গতিকে পাৰফৰ্মেঞ্চ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত 24/7 যিটো পলিটিক্সত সক্ৰিয় হৈ থাকিব লাগিব, সেইকাৰণে এই বাছনিলৈ আপোনালোক আকৌ আহিছে। এটা গোটেই কথা বতৰাবিলাক এটা পেৰামিটাৰৰ ওপৰতে নিৰ্ভৰ নকৰে, কাৰণ আমি ডেফিনেটলি এজন মন্ত্ৰী হিচাপে পাৰফৰ্মেঞ্চ লাগিবই। যদি এজন মন্ত্ৰীয়ে পাৰফৰ্মেঞ্চ দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখনৰ কাৰ্যসূচীসমূহ বিফল হ'ব, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিগৰাকীৰ বিচক্ষণতাৰ কথা সকলোৱে আমি জানো। গতিকে তেওঁ প্ৰতিটো কাম নিখুঁতভাৱে হোৱাটো বিচৰাটো স্বাভাৱিক, কিন্তু কথাটো এনেকুৱাও নহয় যে কাৰণ অসমখন আজি জাষ্ট আৰম্ভ হৈছে এই যাত্ৰাটো। আপুনি ভাবি চাওক, 2014 চনৰ আগৰ অসম, 2016 চনৰ অসম, আগৰ অসম, অসমখন কি ৰূপত যোৱা দিনবিলাকত যিসমূহ চৰকাৰ শাসন কৰিলে, কাৰণ স্বাধীনতাৰ বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিছিলে, কংগ্ৰেছৰ শাসনৰ সেই সময়ছোৱাত অসমৰ যি স্বাভিমানৰে জীয়াই থকাৰ যিটো পৰিৱেশ, কাৰণ অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্ম সম্প্ৰদায়ৰ লোকে বসবাস কৰে, সকলোৰে মনৰ অনুভৱ উপলব্ধিসমূহক লৈ এখন চৰকাৰ চলিব লাগিব, আৰু সেইকাৰণে গোটেই কথা বতৰাবিলাক সাঙুৰিয়ে চৰকাৰৰ এনেকুৱা ধৰণৰ মন্ত্ৰীসভা গঠন হয়, আৰু সেইকাৰণে আপুনি যদি আমাৰ চৰকাৰখনো চায় তেতিয়া তেনেকুৱা ধৰণৰ এটাও প্ৰতিচ্ছবি আপুনি দেখিবলৈ পাব, কিন্তু আপুনি কোৱাৰ ধৰণে পাৰফৰ্মেঞ্চ ইজ দ্য মেইন। হয়, পাৰফৰ্মেঞ্চ মূল কথা। যে কি নহওক, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই কৌশিক ৰায়ক পাম নেকি? কৌশিক ৰায়ক যদি সম্ভৱ হয়। কৌশিক ৰায়, মই আপোনাকো স্বাগতম জনাইছোঁ, আৰু মই আপোনাকো সুধিব খুজিছোঁ যে এইবাৰ আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত আপুনি ঠাই পাইছে, অৰ্থাৎ মন্ত্ৰী হিচাপে আজি আপুনি পদ আৰু গোপনীয়তাৰ শপত লৈছে। আপোনাৰ ওপৰত যিহেতু ইয়াৰ পূৰ্বেও দায়িত্ব ন্যস্ত কৰা হৈছিল, প্ৰথমেই আকৌ এবাৰ অন্তৰ্ভুক্তিৰ উপলব্ধিটো জানি ল'ব খুজিছোঁ।
মই প্ৰথমতে ধন্যবাদ জনাওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেওঁ মন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ কাৰণে তেওঁ দ্বিতীয়বাৰৰ চৰকাৰত মোক দায়িত্ব দিছে আৰু মই চেষ্টা কৰিম যে যোৱাবাৰ 15 মাহ সময় পাইছিলোঁ, এইবাৰ সময় অলপ বেছি থাকিব। সেইকাৰণে আৰু বেছি সময় দি মুখ্যমন্ত্ৰীৰ যি সপোন, মুখ্যমন্ত্ৰীৰ যি লক্ষ্য যে অসমত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত গঢ় দিয়া, সেই লক্ষ্যতে যাতে আমি কাম কৰিব পাৰি সেই চেষ্টা কৰিম। মই অসমৰ উন্নয়নৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, অসমৰ ডেভেলপমেণ্টৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 24/7 মই কাম কৰিবলৈ সাজু আছোঁ। যি দায়িত্ব দিব সেই দায়িত্ব হিচাপে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই এই কামখিনি আগুৱাই লৈ যাম। চাওক, 2016 চনৰ আগলৈ কথাবোৰ অকণমান পৃথক আছিল কৌশিক ৰায় ডাঙৰীয়া, যে 2016 চনৰ আগৰ কথাখিনি পৃথক আছিল এইকাৰণে যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্যৱধান যদিও বা ভিন্ন কথা বতৰা চলে, আমি ব্যৱধানটো অকণমান আমি দেখিছিলোঁ, দৃষ্টিকটুৰ ৰূপত ধৰা পৰিছিল। কিন্তু 2016 চনৰ পাছৰে পৰা গোটেই কথাবোৰত এটা পৰিৱৰ্তন আহিল। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, তেখেতৰ মুখত নিয়মিত আমি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা শুনো। তাৰপিছত সৰ্বানন্দ সোণোৱাল গ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ আহিলে আৰু তাৰ মাজতে মই নিজেও বৰাকলৈ গৈছোঁ, ভিন্ন মই যিহেতু গোটেই বিষয়বোৰ চাইছোঁ, গতিকে সেই সময়ৰ যিটো পৰিৱেশ আজিৰ পৰিৱেশৰ মাজত তফাত আছে। আৰু মই আপোনাৰ ঘৰলৈ বুলি যিটো পথ প্ৰায় মোৰ যদি ভুল হোৱা নাই 30 কোটি টকাৰ ব্যয় সাপেক্ষৰ যিটো পথ, সেই পথ নিৰ্মাণৰ কামো চাই আহিছোঁ, কাম কাজ দেখিছোঁ, যোগাযোগ যাতায়াত ব্যৱস্থাৰ গোটেই কথা বতৰাখিনি দেখিছোঁ। তাতে আপোনাৰ ওপৰত বিগত কাৰ্যকালত বৰাক উপত্যকা উন্নয়নৰ দায়িত্ব আপোনাৰ হাতত অৰ্পণ কৰা হৈছিল, ন্যস্ত কৰা হৈছিল। গতিকে এই গোটেই কথাবোৰ এইবাৰ কি পৰ্যায়লৈ আপোনালোকে ভাবিছে, কেনেধৰণে চিন্তা কৰিছে? মই আজি আপোনাক ক'ব বিচাৰোঁ যে 2016 চনৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত এটা মানসিক দূৰত্ব কংগ্ৰেছে তৈরি কৰিছিল। আৰু কাৰণ এইটো আছিল যে বৰাক ভেলীত কোনো ডেভেলপমেণ্টৰ কাম আগৰ চৰকাৰৰ দিনে হোৱা নাই। 2016 পৰা এইটো আৰম্ভ হ'ল আৰু 2021 চনত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে, তেওঁ আৰু বেছি গতিত যাতে ডেভেলপমেণ্টৰ কাম আমি বৰাক ভেলীৰ প্ৰতিখন সমষ্টিতে, য'ত বিজেপি আছে, য'ত বেলেগ পাৰ্টিৰ MLA আছে, গোটেই সমষ্টিতে গোটেই সামগ্ৰিকভাৱে বৰাকৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ চেষ্টা কৰিলে। আজিৰ দিনত মই ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত সম উন্নয়ন, সম বিকাশেৰে মন্ত্ৰীৰে তাতে কাম হ'ল আৰু যাৰ ৰাইজে যে কামবোৰ দেখিলে আৰু তাৰ আধাৰতে ৰাইজে ভোট দিলে 2026 চনৰ নিৰ্বাচনত। আৰু আপোনালোকে দেখিলে যে আমি 10খন সিটত বৰাকৰ 13খন আসন, তাৰ ভিতৰতে আমি 10খনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী দিছিলোঁ, 9খন আসনতে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আজিৰ দিনত বৰাক উপত্যকাত 3খন জিলাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যে হ'ব লাগে, এই ডেভেলপমেণ্টটো বহুত বেছিকৈ হৈছে। 68ত বৰাকত ফাৰ্ষ্ট মেডিকেল কলেজ আছিলে, তাৰপিছত কোনো চিন্তা কৰা নাই যোৱা 50-55 বছৰ তাতে আৰু এখন মেডিকেল কলেজ হ'ব লাগে। আজি ৰামকৃষ্ণ নগৰ মেডিকেল কলেজৰ কাম আজি চলি আছে। অহা দিনত হাইলাকান্দিতো এখন মেডিকেল কলেজ আমি কৰিব পাৰোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মাটি ব্যৱস্থা কৰিবৰ কাৰণে হাইলাকান্দি জিলা আয়ুক্তক নিৰ্দেশ দিছে। অসম সচিবালয় বৰাক উপত্যকা নামেৰে এখন সচিবালয় তাতে নিৰ্মাণ কৰা হৈছে। অসম সচিবালয় এটা ব্ৰাঞ্চ মই ভাবোঁ যে এনেকুৱা এটা তাতে কৰা হৈছে আৰু যাৰ কাৰণে বৰাকৰ ৰাইজৰ মনত এটা এই ধাৰণা আছে বা এইটো সঁচাই যে বহুত কাম আমি তাতে সমাধান কৰিব পাৰোঁ। বহুত কামৰ কাৰণে, সৰু সুৰা কামৰ কাৰণে আমাৰ গুৱাহাটী আহিব নালাগে। তাৰ লগে লগে নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট যে হাই স্পীড এক্সপ্ৰেছৱে, এই হাই স্পীড এক্সপ্ৰেছৱেটো বৰাপানীৰ পৰা 5 গ্ৰামলৈ এইটো মঞ্জুৰ হ'ল। সবতকৈ ডাঙৰ যি প্ৰজেক্ট 22,000 কোটি টকাৰ প্ৰজেক্ট বৰাকলৈ গ'ল। এইকাৰণে ৰাইজৰ মাজত আজিৰ দিনত আগৰ যি চিন্তাধাৰা আছিলে সেই চিন্তাধাৰা পৰিৱৰ্তন হৈছে। আজিৰ দিনত বৰাকৰ ৰাইজে ডেভেলপমেণ্ট দেখিছে। নতুন এয়াৰপৰ্ট তাতে হ'বলৈ গৈ আছে, গ্ৰীণফিল্ড এয়াৰপৰ্ট তাতে হ'বলৈ গৈ আছে। বৰাকৰ শিলচৰ টু জিৰিবাম, শিলচৰ টু বাইৰেংটি, শিলচৰ টু চুৰাইবাৰী
ফ'ৰ লেনিং ৰাস্তাৰ কাম আজিৰ দিনত চলি আছে, নতুন নতুন হাস্পাতালৰ কাম চলি আছে, কলেজ ইউনিভাৰ্চিটি এইবিলাকেৰো কাম চলি আছে, যাতে বৰাকত আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু সেইকাৰণে মানুহৰ বিশ্বাস সেই সময়ত আৰু বেছি বাঢ়ি গ'ল, যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাধীনতাৰ ইমান বছৰ পিছত তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিলে যে বৰাকৰ কাৰণে এটা আমাৰ ডিপাৰ্টমেণ্ট তৈরি কৰিব লাগে, আৰু এই বৰাক ভেলী ডিপাৰ্টমেণ্ট ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নামে এটা ডিপাৰ্টমেণ্ট তৈয়াৰ কৰি মোক সেইটো দায়িত্ব দিছিলে, যাতে আমি প্ৰতিখন কামৰ যাতে আমি মনিটৰিং কৰিব পাৰোঁ, ফ'ল' আপ কৰিব পাৰোঁ, কামবিলাক যাতে আমি ফাৰ্ষ্ট কৰিব পাৰোঁ। সেইকাৰণে আজিৰ দিনত বৰাকৰ ৰাইজৰ বিশ্বাস বিজেপিৰ প্ৰতি আছে, মোদী ডাঙৰীয়াৰ প্ৰতি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আছে। সেইকাৰণে এই ৰিজাল্ট হৈছে, আৰু অহা দিনত আৰু বহুত কাম বৰাকৰ কাৰণে হ'ব। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ যাম। মই এটা চমু বিৰতি লওঁ। জ্যোতিৰ্ময় হাজৰিকাৰ পলাশ ৰঞ্জন বৰুৱা আছে, মই তেওঁলোকৰ কাষলৈও যাম আমাৰ বিশ্লেষক হিচাপে। আৰু যিসকল আজি মন্ত্ৰী তাৰে 4 গৰাকীক পাইছোঁ, কাৰণ আপোনালোকে জানে যে ইতিমধ্যে সকলোৰে ব্যস্ততা, কেবিনেট বৈঠক, তাৰ মাজতে আমি এইকণ সুবিধা লৈছোঁ। গতিকে মই 4 গৰাকী মন্ত্ৰী আছে। মোৰ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। HBS 2.0 আমি কথা পাতি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল, অসমত NDAৰ তৃতীয়টো কাৰ্যকাল, আৰু আজি 17 গৰাকী সম্পূৰ্ণ হ'ল এই মন্ত্ৰীসভাত। 19 গৰাকীক সৰ্বাধিক দিব পাৰোঁ, তাৰে 17 গৰাকীক দিয়া হ'ল, 2খন খালী ৰখা হৈছে। কাক দিব? তালিকাত বহুতে ভাবি আছিল ভূপেন বৰা আহিব, নাই। প্ৰদ্যুৎ বৰদলৈ আহিব, নাই। তেনেধৰণে নামবোৰ নাহিল। বলিন চেতিয়াৰ কথা ওলাইছিল, বলিন চেতিয়া নাহিল। বলিন চেতিয়া শেষ মুহূৰ্তলৈ বহুতে কৈ আছিল যে বলিন চেতিয়া অন্তৰ্ভুক্ত হৈ আছে, কিন্তু আমি কালি প্ৰথম ND24 এইটো ব্ৰেক কৰিছিলোঁ ঠিক আগে আগে যে বিশ্বজিৎ দৈমাৰীৰ নামটো কিবা প্ৰকাৰে সোমাইছে, আৰু আমি নিশ্চিত আছিলোঁ। তদ্ৰূপ আমি সেই সময়ত একমাত্ৰ ND24 এই খবৰটো ব্ৰেক কৰিছিলোঁ যে আৰু BPFৰ কোনো নাথাকে। আমি ডে 1ৰ পৰা কৈ আছোঁ, সেই কথাখিনি আপোনালোকে জানে। মই জ্যোতিৰ্ময় হাজৰিকা আমাৰ সৈতে আছে। 102 গৰাকীৰ পৰা 17 গৰাকীক মন্ত্ৰী হিচাপে, মুখ্যমন্ত্ৰীকে ধৰি 17 গৰাকী এই তালিকাখনত অন্তৰ্ভুক্ত হৈ থকাটো বা এওঁলোকক বাছনি কৰাটো বৰ দুৰূহ কাম। কিন্তু ইয়াত ভিন্ন ধৰণৰ সমীকৰণ থাকিব। জ্যোতিৰ্ময় হাজৰিকা, আপুনি কি বুলি ভাবে যে এই 17 গৰাকীক, মই মুখ্যমন্ত্ৰীৰ কথা বাদ দি 16 গৰাকীক কি কথাৰ পৰা কি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি অন্তৰ্ভুক্ত কৰা হ'ল? খুব চমুকৈ মই আপোনাৰ প্ৰাৰম্ভিক মন্তব্য জানি ল'ব খুজিছোঁ। ধন্যবাদ ৰাজদীপ। মই বৰ্তমান উপস্থিত আছো ত্ৰিপুৰাৰ আগৰতলাত। অকমান আগতে মই অমিত শ্বাহ ইয়াত আছে বুলি গম পাইছো, আৰু এই বিষয়ে আমি কালিও কথা পাতিছিলো। এই সুশান্ত বৰগোহাঁইও আছিলে, আৰু লগতে নীলিমা দেৱীও আছিলে। 102জন MLA, 102জন বিধায়ক, আৰু তাৰ মাজৰ পৰা 19জনীয়া এখন মন্ত্ৰীসভা গঠন কৰাটো সঁচাকৈ দুৰূহ আৰু সঁচাকৈ কঠিন কাম, কাৰণ প্ৰত্যেককে ছেটিছফাই কৰিব লাগিব। এই ক্ষেত্ৰত এটা বস্তু একেবাৰে চকুত লোৱাকৈ ধৰা পৰিছে, সেয়া হৈছে বিজেপি দলৰ মাজত নিশ্চয় অন্তৰ্কলহ বা মানসিক ব্যৱধান নাই। সেইবাবে তেওঁলোকে আজি এই 102জন বিধায়কৰ মাজৰ পৰা যিকেইজন বিধায়কক তেওঁলোকে আনিছে, কেইজনমান নতুন বিধায়ক আনিছে, বাকীখিনি সকলো পুৰণি, কিন্তু 19জন বিধায়কেৰে তেওঁলোকে যিখন মন্ত্ৰীসভা গঠন কৰিছে, সেই মন্ত্ৰীসভাখনৰ পিছত যিখিনি জল্পনা কল্পনা আছিলে, ধৰক এই প্ৰদ্যুৎ বৰদলৈ আহিব বা ভূপেন বৰা আহিব বা আপোনাৰ শদিয়াৰ পৰা বলিন চেতিয়া আহিব, ইত্যাদি ইত্যাদি জল্পনা কল্পনা আছিলে। কিন্তু আপুনি চাওক, এই মন্ত্ৰীসভাখন গঠন হোৱাৰ পিছত কাৰো মনত কোনো দুশ্চিন্তা নাই, কাৰো মনত কোনো বেলেগ ধৰণৰ ভাৱনা নাই, কাৰো মনত কোনো এনেধৰণে একো ভবা নাই। আৰু এই কথাটোৱে প্ৰতীয়মান কৰে যে বিজেপি দলৰ মাজত, বিধায়কসকলৰ মাজত ইণ্টাৰডিচিপ্লিনাৰী যিখিনি কথা আছে, সেইখিনি যথেষ্টখিনি আছে, আৰু বিজেপি দলটোৱে এইখিনিক আচলতে খুব সুন্দৰকৈ মেনেজ কৰিব পাৰিছে। দ্বিতীয়তে মই প্ৰতিজন বিধায়ককে ধন্যবাদ জনাইছো, লগতে তেওঁলোকক শুভেচ্ছা জনাইছো। আৰু এই ক্ষেত্ৰত মই ভাবো যে তেওঁলোকে ভৱিষ্যতে অনাগত দিনত অসমখনৰ হৈ, ৰাজ্যবাসীৰ হৈ আৰু তেওঁলোকৰ সমষ্টিবাসীৰ হৈ কাম কৰিবলৈ সক্ষম হ'ব, তথা ৰাজ্যখনৰ উন্নতিৰ বাবে তেওঁলোকে চেষ্টা কৰিব। লগতে তেওঁ ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি পেলাই যিখিনি নতুন প্ৰজেক্ট বা প্লেন, চিন্তাধাৰা তেওঁলোকে কৰিব, সেই সম্পৰ্কত তেওঁলোকে যথেষ্ট চিন্তা চৰ্চা কৰিয়ে আগবাঢ়িব বুলি ভাবো। মই এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে 102জন বিধায়কৰ মাজত 19জন বিধায়ক, এতিয়ালৈকে 2জন বিধায়ক কিন্তু বাছনি কৰা হোৱা নাই। দেখিছো যে এখন বেলেঞ্চ মন্ত্ৰীসভা তৈয়াৰ কৰিব তেওঁলোকে চেষ্টা কৰিছে। মই কথা আকৌ পুনৰাই আপোনালোকৰ আগত ক'ব বিচাৰিছো যে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উইদাউট ট্ৰেইনিং, হি ইজ হয়। আমি অকণমান
টেকনিকেল অসুবিধা পাইছোঁ বোধ হয় কমিউনিকেশ্যন ডিগ্ৰী সেইবাবে হয়তো ইমান বেলেঞ্চলি তেওঁ এইখিনি কাম কৰিব পাৰিলে আৰু আমি ভাবো যে হেল্ল' এতিয়া কওক এতিয়া শুনিছোঁ ইয়াৰ পিছত মই এইটো কথা হয় ভাবিছো যে মই ভাবো যে মই হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ আছিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত উইদাউট MBA ডিগ্ৰী হি ইজ এ মেনেজমেণ্ট এক্সপাৰ্ট এণ্ড উইদাউট IAS ট্ৰেইনিং হি ইজ এন এডমিনিষ্ট্ৰেটিভ এক্সপাৰ্ট আৰু উইদাউট মাছ কমিউনিকেশ্যন ডিগ্ৰী তেওঁ গণসংযোগৰ এজন ভাল বিষয়া বুলি মই ভাবো আৰু তেখেতৰ সেইটো ক্ষেত্ৰত প্ৰতীয়মান হৈছে এই 102জন বিধায়কৰ মাজৰ পৰা 17জন বিধায়কক চিলেক্ট কৰি পেলাই কোনো ধৰণৰ বিবাদ বিসম্বাদ নোহোৱাকে এতিয়ালৈকে খুব সুন্দৰভাৱে কথাখিনি গোটেইখিনি আগবাঢ়ি গৈছে আৰু যি দুজন বিধায়ক তেওঁলোকে এতিয়ালৈকে আৰু 19জন বিধায়কৰ ভিতৰত 17জন বিধায়কক তেওঁ ল'লে গতিকে দুজন বিধায়ক মোৰ খুব সম্ভৱ তেওঁলোকে এই পাৰ্বত্য জিলাখনৰ পৰা এজন বিধায়কক তেওঁলোকে হয়তো আনিব বিচাৰিব মই ভাবো যদি বেলেঞ্চ কৰিব বিচাৰিছে কাৰণ প্ৰত্যেকৰ পৰা এজনকে বিধায়ক লৈছে বিভিন্ন মানে জিলাৰ পৰা যেনে ধৰক এতিয়া শিৱসাগৰ বা 20 বছৰ ধৰি কোনজন বিধায়ক এতিয়ালৈকে মন্ত্ৰী নহল যাৰ কাৰণে আজি দেশক আপুনি চাওক শিৱসাগৰ সমষ্টিটোৰ অৱস্থা চাওক জিলাখনৰ অৱস্থা মই যোৱাকালি অৰুণাচলৰ লংডিনৰ পৰা গাড়ী চলাই কানুবাৰী হৈ সোণাৰী মানে মথুৰাপুৰ হৈ পেলাই এই শিমলুগুৰি দি ওলাই আহিছো শিৱসাগৰলৈ আপুনি ভাবক কেনেকুৱা ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে তথৈবচ মই এই কথাটো মোৰ বন্ধু সুশান্ত বৰগোহাঁই আছিলে তেওঁক মই কালিও কৈছিলো এই কথাটো যে এই শিৱসাগৰ জিলাৰ বাটপথসমূহ উন্নত কৰিবলৈ অকল চাব আজি ইমান বছৰে অত বছৰে যিখিনি কাম নহল মই আপুনি চাওক আপুনি গুৱাহাটীৰ পৰা যদি আপুনি ডিব্ৰুগড়লৈকে গাড়ী চলাই যায় আপুনি খুব সুন্দৰ এটা পৰিৱেশত আপুনি গাড়ীখন চলাই যাব পাৰে মই গাড়ী চলোৱাৰ কথাটো কোৱা নাই দেই যাতায়াত ব্যৱস্থাটো ইমান সুন্দৰ হৈছে কোনো ঠিক আছে মই আকৌ আহি আছোঁ মই আকৌ আপোনাৰ ওচৰলৈ আহি আছোঁ অকণমান টেকনিকেল অসুবিধা এটা বোধ হৈছে আপুনি যদি অকণমান মই ভাবোঁ ইণ্টাৰনেটৰ ইছ্যু আছে বোধ হয় সেইখিনি অকণমান আপুনি চাই লওক মই আকৌ দ্বিতীয়বাৰ আপোনাৰ কাষলৈ যিহেতু যামেই আপুনি সেইখিনি সংযোজন কৰি আকৌ ক'ব পাৰিব যে কি নহওক মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ কাষলৈ আহিব খুজিছোঁ মৰাণ আৰু মটক জনগোষ্ঠী বঞ্চিত হোৱাৰ কথাক লৈ আজি প্ৰতিবাদ হৈছে কিন্তু সেই কথাবোৰৰ মাজতো আমি দেখিলোঁ যে 12গৰাকীয়ে নতুনকৈ শপত ল'লে অৰ্থাৎ সামগ্ৰিকভাৱে 17জনীয়া মন্ত্ৰীসভা এখন হ'লগৈ 19জনীয়া আমি সৰ্বাধিক কৰিব পাৰোঁ তাৰ লগতে আমি দেখিছোঁ যে বিশ্বজিৎ দৈমাৰী প্ৰসংগক লৈও ভিন্ন আলোচনা তেখেতে নিজেও কৈছে এইকেইদিন মোৰ খোৱা লোৱা ঠিককৈ হোৱা নাই মোৰ অৱস্থা বেয়া কৰি দিছে সংবাদ মাধ্যমত এনেধৰণৰ কথা ওলাইছে আৰু এইবোৰ আপুনি মই খান্দি উলিওৱা কথা নহয় মই যদি খোলাখুলিকৈ কওঁ এইবোৰ আলোচনা হৈ আছিল RTI হৈছিল আৰু তাৰ পাছত যদিওবা এই যিটো পদ এইটো আমি সকলোৱে জানো যে কোৱাচি জুডিচিয়েল এটা পদ বা তেনেধৰণৰ গোটেই ব্যৱস্থাৰ অধীনত তাৰ পাছতো মানুহে এতিয়া সাহস কৰি কথাবোৰ এইকাৰণে ক'বলৈ পালে কাৰণ ৰঞ্জিত কুমাৰ দাস অধ্যক্ষ হোৱাৰ পাছত 15খন 12খন 16খন এনেধৰণৰ 15জনীয়া 12জনীয়া 16জনীয়া এই বহিষ্কাৰ এখন তালিকা প্ৰকাশ কৰিলে তাৰপাছত কোনে ক'ত কি কেলেংকাৰী কৰিলে দীঘলীয়াকৈ আপুনি বাতৰি হৈ আছে এসপ্তাহমান আলোচনা হৈ আছে গতিকে বাকীসকলৰ কথা নকওঁ ছাৰপ্ৰাইজ নীলিমা দেৱী স্বাভাৱিকতে হয় এইটো নীলিমা দেৱীৰ বাবে এটা ডাঙৰ ছাৰপ্ৰাইজ আচৰিত কৰি দিবলগীয়া এটা কথা আৰু কিন্তু আমি গম পাইছিলোঁ যে মহিলাসকলৰ কথা কৈ থকা ভাৰতীয় জনতা পাৰ্টীয়ে যদি মহিলাক আৰু অধিক দায়িত্ব নিদিয়ে তেওঁলোক নিজে সমালোচিত হ'ব গতিকে তেওঁলোকে সেই ধৰণৰ এটা নীতি অৱলম্বন কৰিব পাৰে তাতে জ্যেষ্ঠ কাৰ্যকৰ্তা নীলিমা দেৱী আৰু তাৰ লগতে বিশ্বজিৎ দৈমাৰী আটাইতকৈ ডাঙৰ ছাৰপ্ৰাইজ আছিল যিটো ছাৰপ্ৰাইজৰ ভূ আমি প্ৰথমে পাইছিলোঁ সেই কথা আপুনিও জানে মই আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে এই মন্ত্ৰীসভাখন কিমান বেলেঞ্চড বা বুলি আপুনি ভাবে এইখন আৰম্ভণি হৈছে এখন বেলেঞ্চ মন্ত্ৰীসভাই অহা 5 বছৰ দেখা যাব বাকী মন্ত্ৰিত্ব প্ৰত্যাশীসকলৰ কেনেধৰণে আচৰণ কৰে সেইটো অহা 5 বছৰত আমি অনাগত দিনত দেখিবলৈ পাম এতিয়া কথা হ'ল ইমান এটা ডাঙৰ মেণ্ডেট গতিকে অসমৰ ৰাইজে এই মন্ত্ৰীসভাখনৰ পৰা বহু প্ৰত্যাশা কৰিছে গতিকে মন্ত্ৰীসভা সৰু হ'লেও এইটো ক'বই লাগিব যে বিজেপিৰ NDA চৰকাৰৰ অটল বিহাৰী বাজপেয়ী যেতিয়া আপোনাৰ প্ৰধানমন্ত্ৰী আছিলে তেওঁলোকে 2003 চনত 91st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰি মন্ত্ৰীৰ সংখ্যাটো কমাইছিলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে সদনৰ 15% মন্ত্ৰী মেক্সিমাম কৰিব পাৰিব আৰু যিকেইখন সৰু ৰাজ্য সেইকেইখনত মেক্সিমাম বা মিনিমাম এটা সীমা ঠিক কৰি দিছিলে 12জনতকৈ বেছি মন্ত্ৰী হ'ব নোৱাৰে
তাৰ আগলৈকে আমি দেখা পাইছিলোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমাৰ পাহাৰীয়া ৰাজ্যখনত দেখিব 60জনীয়া বিধানসভাখনৰ 40জন যেতিয়া শাসক দলৰ বিধায়ক থাকে 38জন মন্ত্ৰী হয় এজন স্পিকাৰ আৰু এজন ডেপুটি স্পিকাৰ আমাৰ অৰুণাচলত হৈছে মণিপুৰত হৈছে পণ্ডিচেৰীত হয় এনেকুৱা ঘটনা আমি দেখি আছিলোঁ গতিকে সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাৰ বাজপেয়ীয়ে সেইটো এটা সুদূৰ প্ৰসাৰী ভাল কাম কৰিলে যাৰ ফলত এটা বেলেঞ্চ ছিষ্টেমত থাকিব অৱশ্যে যিকেইখন ৰাজ্যত আপোনাৰ সদনযুক্ত ৰাজ্য আছে সেইকেইখন ৰাজ্যৰ এটা সুবিধা হ'ব কাৰণ উচ্চ সদনৰ সংখ্যাটো যিহেতু যোগ হয় তেওঁলোকৰ মন্ত্ৰিত্ব সংখ্যা বাঢ়ে এতিয়া কথা হ'ল মন্ত্ৰী সংখ্যা বাঢ়িলেই যে ভাল মন্ত্ৰীসভা হ'ব আৰু মন্ত্ৰী সংখ্যা কম হ'লেই যে বেয়া মন্ত্ৰীসভা হ'ব তেনেকুৱা কোনো কথা নাই কাৰণ গভৰ্ণমেণ্ট ছিষ্টেমটো এটা মেচিনাৰী প্ৰচেছটো এটা ছিষ্টেমত চলে গতিকে কেতিয়াবা মন্ত্ৰী হ'লেও নহ'লেও যেতিয়া ৰাষ্ট্ৰপতি শাসন এখন ৰাজ্যত বলবৎ হৈ থাকে তেতিয়া মন্ত্ৰীসভা নথকাকৈও এই গভৰ্ণমেণ্ট মেচিনাৰীটোৱে এজন এডভাইজাৰ লৈ গভৰ্ণৰে চলাই থাকে তেনেকুৱা ঘটনাও আছে পঞ্জাৱ আৰু কাশ্মীৰৰ দৰে ৰাজ্য দীৰ্ঘদিন ৰাষ্ট্ৰপতি শাসনৰ কবলত তেনেকৈ চলি থকা আমি দেখিবলৈ পাইছোঁ এতিয়া মন্ত্ৰিত্বটো হ'ল বিধায়ক হোৱাৰ পিছত যিকোনো এজন মানুহে মন্ত্ৰিত্বটো প্ৰত্যাশা কৰে কাৰণ মন্ত্ৰিত্বটো ক্ষমতা বিধায়কতকৈ বেছি ক্ষমতা পায় কাম কৰাৰ স্কোপ বেছি গতিকে স্বাভাৱিকতেই নতুনেই হওক বা পুৰণাই হওক মন্ত্ৰী হ'বলৈ সকলো এটা আশা থাকে গতিকে 102জনীয়া তেওঁলোকৰ শাসক দলৰ বিধায়িনী দলৰ যে মাত্ৰ 17জনে মন্ত্ৰিত্বৰ সোৱাদ দেখিছে বাকীসকলে যে মন্ত্ৰিত্বৰ প্ৰত্যাশা নকৰিব তেনেকুৱা কিন্তু কথা নহয় সকলোৱে কিন্তু প্ৰথম কথা হ'ল সেইটো নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে নেতৃত্বই কেনেধৰণে বিধায়িনী দলৰ বাকীসকলক চম্ভালিব পাৰে বা কেনেকৈ ছেটিছফাই কৰি ৰাখিব পাৰিব প্ৰথম কথা হ'ল আমাৰ মুখ্যমন্ত্ৰীয়ে এনেও নিজেই কাম কাজত সকলোবোৰ মন্ত্ৰীকেই সন্মুখৰ পৰা সকলো বিভাগতে যদিও এজন মন্ত্ৰী থাকে কিন্তু সন্মুখৰ পৰা তেওঁৰ নেতৃত্ব দি অহাৰ আমি দেখিছোঁ গতিকে স্বাভাৱিকতেই তেওঁৰ তলত মন্ত্ৰিত্ব যিসকলে গ্ৰহণ কৰে তেওঁ এটা মুখ্যমন্ত্ৰীৰ পৰা এটা ভাল গাইডেন্স বা এটা যে পায় সেইটোত তেওঁলোকে সেইটো এটা নিশ্চিতি পাব পাৰি বহু আগৰ মুখ্যমন্ত্ৰীসকলৰ হিমন্ত বিশ্বক বাদ দি আগৰ মুখ্যমন্ত্ৰীসকলে কিন্তু প্ৰতিটো বিভাগতে তেনেধৰণে আপোনাৰ কৰা আপোনাৰ মাথা মৰা দেখিবলৈ পোৱা নাযায় সেইফালৰ পৰা মন্ত্ৰীসকলৰ এটা সুবিধাও আছে কাৰণ মুখ্যমন্ত্ৰীজন যেতিয়া সকলো বিভাগতে এলাৰ্ট হৈ থাকে তেতিয়া সাধাৰণতে বিভাগবোৰৰ বিৰোধিত পৰিবলগীয়া পৰিস্থিতি নহয় ঠিক আছে গতিকে তেনেধৰণে এখন প্ৰত্যাশিত মন্ত্ৰীসভা বুলি আমি ভাবিব পাৰোঁ এতিয়া আৰম্ভণিতে হয় ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি আৰু দুটা বিষয় আছে ইয়াত আমি সংযোজন কৰিব লাগিব পাতি আছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এইটো যিহেতু আপোনালোকে জানে যে দ্বিতীয়বাৰলৈ তেখেতে সুবিধা পাইছে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকাল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ডক্টৰ ৰণোজ পেগু বিমল বৰা লগতে এনেধৰণে আপোনালোকে লগতে নতুন 4গৰাকী আজি সংযোজন হোৱা দেখিছে সৰ্বমুঠ আজি 12গৰাকীয়ে শপত লৈছে অশোক সিংহাল আছে কৌশিক ৰায় আছে কৃষ্ণেন্দু পাল আছে গতিকে আমি কথা পাতি আছোঁ আৰু তাৰে কেইগৰাকীমান আমাৰ সৈতে যিহেতু আছে মই পুনৰবাৰ আহিব খুজিছোঁ এই মুহূৰ্তত সুশান্ত বৰগোহাঁইৰ কাষলৈ মূল কথাটো হ'ল আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 20 বছৰৰ পাছত কিন্তু জ্যোতিৰ্ময় হাজৰিকাও আমাৰ সৈতে আছে জ্যোতিৰ্ময় হাজৰিকাই বাট পথৰ কথা কৈছে হয় এই কথা ঠিক যে শিৱসাগৰে যথেষ্ট কিন্তু উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বিশেষকৈ আমি উল্লেখ কৰিব লাগিব যে শিৱসাগৰ জিলাখনৰ এটা অঞ্চল আমি এফালে যদি কওঁ এটা অংশ ডাঙৰ অংশ এতিয়া চৰাইদেউ বুলি এখন নতুন জিলা হিচাপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ জিলাত শেহতীয়াকৈ আমি সকলোৱে গম পাওঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত আমাৰ যদিও বা এই নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হয় সেই এলেকাটো তথাপিতো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আছে চৰাইদেউ মৈদাম অঞ্চল আমি সকলোৱে জানো তাৰ লগতে আমি এই কথাও জানো যে চুকাফা বিশ্ববিদ্যালয় সেইধৰণে কথা কামবোৰ হৈছে বাট পথো যথেষ্ট ভাল মই সিফালৰ পৰা ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে বাট পথ ভিন্ন ঠাইৰ পৰা আহিলে ইমান ধুনীয়াকৈ যদি ৰাজগড়ৰ ফালৰ পৰাও আহে আপুনি সেইফালৰ পৰা বুলি কওক নামৰূপৰ ফালৰ পৰা আহিলে ৰহন সাপেখাতিৰ ফালৰ পৰা মুঠৰ ওপৰত সাংঘাতিক ধৰণে ভাল বাট পথ আমি দেখি আছোঁ কিন্তু শিৱসাগৰ বুলি ক'লে গা বিষায়
মন বিষায় গা বিষায় এই দুটা মূল কথা, যিটো কথা ইতিমধ্যে জ্যোতিৰ্ময় হাজৰিকাই উল্লেখ কৰিছে। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ যে আজি আমি যদি কওঁ চৰাইদেৱে বিমানবন্দৰো পাব, তাৰ সন্দৰ্ভত জৰীপো আৰম্ভ, দীৰ্ঘদিনৰ পৰা শিৱসাগৰত বিমানবন্দৰ লাগে, এই কথাবোৰ চলি আছে। শিৱসাগৰৰ যিখিনি ঐতিহ্যমণ্ডিত আমাৰ সম্পদ আছে, সেই সম্পদসমূহ ৰংঘৰ, তলাতল ঘৰ, আপোনাৰ সৈতে মই গড়গাঁৱৰ কথাও পাতিছিলোঁ, সামগ্ৰিকভাৱে এখন ঐতিহ্য নগৰী কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হ'ব পৰা গোটেইখিনি সমল আছে, কিন্তু বাট পথৰ অৱস্থা নাই, যোগাযোগৰ অৱস্থাটো একেবাৰে বেয়া। আৰু তাৰ কাৰণটো হ'ল যে শিৱসাগৰ, যদি কওঁ শিৱসাগৰ আপোনালোকৰ হাতত নাছিল, এতিয়াও নাই শিৱসাগৰ সদৰ সমষ্টিটো, বা নতুনকৈ যিটো পুনৰ বিন্যাস হৈছে, তাৰপাছত নাজিৰাও নাছিল। গতিকে নাজিৰা কেৱল আপুনি জিকি আছিল। কিন্তু এতিয়া কথাখিনি যদি মই আপোনাক সোধোঁ যে আপুনি মন্ত্ৰী হ'ব অসমৰ, কিন্তু আপোনাৰ নিজৰ জিলাখন ভাল কৰিবলৈ মন যাব, কাম কৰিবলৈ মন যাব, গতিকে এই বিষয়টো অকণমান জানিব খুজিছোঁ। চকে মই কাৰণ শিৱসাগৰখনৰ অলিয়ে গলিয়ে আপুনিও ঘূৰিছে, ময়ো ঘূৰিছোঁ। সৰুকালটো আমি শিৱসাগৰ জিলাখনৰ বিভিন্ন অঞ্চলত আমি সামাজিকভাৱে, ৰাজনৈতিকভাৱে বা ব্যক্তিগতভাৱে আমি যেতিয়া যাওঁ, আমি বিভিন্ন অঞ্চলবিলাক আমি গৈছোঁ। ইয়াৰে এয়াৰপৰ্টৰ যিটো কথা কৈছে, বিমানবন্দৰখনৰ শিৱসাগৰত হোৱাটো বহু ক্ষেত্ৰত অসুবিধা। প্ৰথম কথাটো হ'ল মাটিৰ অভাৱ, দ্বিতীয় কথাটো হ'ল আমাৰ মাটিসমূহ দ। আপুনি যিখিনি কথা কৈছে পহুগড় বা আপুনি যদি গৌৰীসাগৰ গোটেই হেৰি বিলটো যায়, সেইটো একেবাৰে দ। বাম আছে আমাৰ টাউনখনৰ পৰা অকণমান দূৰত ডিমৌ, এতিয়া থাওৰাত মেডিকেল কলেজ নিৰ্মাণ হৈছে, কেঞ্চাৰ হস্পিটেল নিৰ্মাণ হৈছে, CBSE স্কুল নিৰ্মাণ কৰিছে, ষ্টেডিয়াম কেইখন কৰিব লাগিব। আৰু ইতিহাস প্ৰসিদ্ধ অঞ্চলবিলাকৰ যোগাযোগৰ এটা সুচল বাটসমূহ আমি যদি নিৰ্মাণ কৰোঁ, শিৱসাগৰখন জিলিকি উঠিব। জিলিকাবৰ কাৰণে আমি অকল ৰাজনৈতিক বা ৰাজনীতিত থকা ব্যক্তিসকলৰ নহয় দায়িত্ব, লগতে কিন্তু আমাৰ জিলাৰ সাধাৰণ নাগৰিকৰো বহুত দায়িত্ব থাকিব। কাৰণ শিৱসাগৰ পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব নহয়, আন্দোলনৰ পৰিৱেশৰ পৰা আঁতৰি আহিব লাগিব। অকল ONGC-খনকে বুকুত সামৰি লৈ গৈ থাকিলেতো শিৱসাগৰখন আগবাঢ়িব কেতিয়াও নোৱাৰিব। আৰু নতুন প্ৰজন্মক আমি স্কিল্ড কৰি পেলাই আগবঢ়াই লৈ যাব লাগিব, বিভিন্ন অঞ্চললৈ পঠাব লাগিব, কোম্পানীসমূহলৈ পঠাব লাগিব। মানুহে অকল কোম্পানীৰ ৰাজনৈতিকভাৱে বিৰোধিতা কৰি থাকিলে কেতিয়াবা আমাৰ অসুবিধা হ'ব, কাৰণ ONGC-টো কোম্পানীয়ে হয়। আজি যিটো কোম্পানী ONGC, সেই কোম্পানীটোৱে কিমান মানুহৰ আজি কিমানটা দশকৰ কিমানটা পৰিয়ালৰ সৌভাগ্য ঘড়ীডাল ঘূৰুৱালে, আপুনিও জানে, ময়ো জানো। এনেকুৱা পৰিয়ালে আমি দেখিছোঁ য'ত ONGC-ত চাকৰি কৰা নাই, আজি 3টা প্ৰজন্ম আজিৰ দিনত আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। আৰু ONGC নহয়হেঁতেন সেইবিলাক পৰিয়াল কেতিয়াও আজিৰ দিনত এই সুবিধা আৰু উন্নয়নৰ মুখ নেদেখিলেহেঁতেন। সেইকাৰণে আমাৰ তাতে উদ্যোগ লাগে। উদ্যোগ কেতিয়া আহিব? যেতিয়া আমাৰ তাত পৰিৱেশবিলাক ভাল হ'ব। পৰিৱেশ কোনে ভাল কৰিব লাগিব? আমাৰ সংগঠনসমূহে আৰু আমি নাগৰিকসমূহে। সেইকাৰণে মই ভাবোঁ এনেধৰণৰ কামৰ কাৰণে আপোনালোকৰ প্ৰয়োজন আছে, আমাৰ প্ৰয়োজন আছে, সংগঠনসমূহৰ প্ৰয়োজন আছে, নাগৰিকৰ প্ৰয়োজন আছে। সকলোৱে মিলি যদি আমি এটা প্ৰয়াস কৰোঁ, মই ভাবোঁ 10টা বছৰৰ ভিতৰত শিৱসাগৰখন নিশ্চিতভাৱে আকৌ অসমৰ আমাৰ বেলেগ নহ'লেও আমি মানে টুৰিজিমৰ ক্ষেত্ৰত আমি এটা বিন্দু হিচাপে, কেন্দ্ৰ হিচাপে আমি পাব পৰা সক্ষম হৈ আছোঁ। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই নীলিমা দেৱী, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। মূল কথাটো হৈছে যে বহুতে কৈ আছে যে আপুনি প্ৰথমবাৰ বিধায়িকা হৈ কিদৰে আপুনি মন্ত্ৰিত্ব লভিলে। তেনেধৰণে বহুতে আগে পিছে পাইছে, নোপোৱা নহয়, এনেধৰণৰ নোহোৱা নহয়। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এটা নীতি, সেয়া হ'ল যে মহিলা সংৰক্ষণ বিধেয়কক লৈ তেওঁলোক তৎপৰ হৈছে। গতিকে নিজৰ দলতেই যদি তেওঁলোকে মহিলাক অগ্ৰাধিকাৰ নিদিয়ে, তেতিয়া নিশ্চয় কথাবোৰ ক'ৰবাত আধৰুৱা হৈ ৰ'ব। আৰু উপদেশতকৈ আৰ্হি ভাল এই নীতিৰে তেওঁলোক বোধহয় আগবাঢ়িব খুজিছে, যাৰ কাৰণে আপুনিতো সৌভাগ্যৱান হয়েই। কিন্তু কথাটো হৈছে যে অধিক সংখ্যক মহিলাৰ অংশগ্ৰহণ সুনিশ্চিত নিশ্চয় ৰাজনীতিত হ'ব লাগিব, নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগিব। গতিকে আপোনাৰো নিশ্চয় দায়িত্ব থাকিব। দপ্তৰৰ কথা মই নুসুধোৱেই বাৰু আপোনাক এতিয়া, কাৰণ মুখ্যমন্ত্ৰীয়ে এতিয়াই দপ্তৰ ঘপককৈ বিতৰণ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে এতিয়া কেবিনেটৰ বৈঠকতে কৈছে। আপোনালোকৰ মাজত বোধহয় এইবোৰ কথা বতৰা হৈছে। আৰু এই কথাখিনিও যিহেতু জানে যে আপোনালোকক এতিয়া অভিভাৱক মন্ত্ৰীৰ হিচাপেহে দায়িত্বসমূহ অৰ্পণ কৰা হ'ব। তৎসত্ত্বেও মই আপোনাৰ কাষলৈ আহিছোঁ। মহিলাসকলৰ ৰাজনীতিত সক্ৰিয়তা আৰু ভাৰতীয় জনতা পাৰ্টীৰ এই নীতিৰ ওপৰত যিহেতু বিশ্বাসী বা এই নীতিৰে আগবাঢ়িব খুজিছে, মই আপোনাৰ মতামত জানিব খুজিছোঁ।
নাই চাওক মানে মহিলা বুলি তেনেকুৱা একো আজিৰ সময়তো মানে আমি মহিলা পুৰুষ লিংগৰ কথা ইয়াত নাহে মুঠতে যিকোনো কামেই নহওক শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবই লাগিব তাৰোপৰি মহিলাসকল কিন্তু এতিয়া মানে স্বনিৰ্ভৰশীল হ'ব লাগিব আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ এই ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকে পদক্ষেপ লৈছে বিভিন্ন আঁচনিৰ জৰিয়তে এতিয়া চাওক এইবাৰ হয় আগত কিন্তু আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টি 4গৰাকী আমি জিকি আহিছোঁ মহিলা কেণ্ডিডেট তাৰপিছত 2গৰাকীক মন্ত্ৰিত্ব দিলে আৰু ধৰক এতিয়া যে 4গৰাকীয়ে পাব তেনেকুৱা কথাও নাছিল আৰু 33 ৰিজাৰ্ভেশ্যনৰ কাৰণে এতিয়া সজোৰা আমাৰ চৰকাৰখনে মাত মাতি আছে মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যেনেধৰণে সজোৰা মাত মাতিছে আজি আমাৰ বিধানসভাতো এইটো উত্থাপন হৈছে মই নিজেই তাত মানে মোৰ মতামত দাঙি ধৰিছোঁ গতিকে হোৱাটো বিচাৰোঁ কিন্তু এটা কথা চাওক ৰিজাৰ্ভেশ্যন হ'লেই নহ'ব সেই হিচাপে ৰাজনীতিৰ লগত জড়িত মহিলাসকল এনেকৈ কাম কৰিব লাগিব য'ত নেকি ৰাজনীতি কি বস্তু তেওঁলোকে বুজি পাব লাগিব সেই সাধাৰণ ঘৰখন চলোৱাটোৰ লগত ৰাজনীতিৰ লগত এটা পাৰ্থক্য আছে বহুত নিয়ম নীতি ৰাজনীতি চলোৱা দলৰ যিবিলাক অনুশাসন থাকে গোটেইখিনি মানি চলিব লাগিব কিন্তু চাওক এতিয়া কিন্তু যথেষ্টখিনি মহিলা ৰাজনীতিৰ লগত জড়িত হৈ আহিছে মানে আজি যদি চাওঁ ভোটাধিকাৰৰ ক্ষেত্ৰতো মহিলাৰ সংখ্যা বেছি আজি এখন যদি আমি মিটিং পাতো সভা পাতো তাতো মহিলাৰ সংখ্যা বেছি আৰু আঁচনিৰ জৰিয়তেও কিন্তু চব মহিলাসকলক আগবঢ়াই লৈ গৈছে কিন্তু ৰাজনীতিৰ লগত জড়িত যিসকল উচ্চ শিক্ষিত মহিলা আছে আৰু যিসকলৰ এই ক্ষেত্ৰত মানে সকলোৱে ৰাজনীতি কেতিয়াবা ইচ্ছা নকৰিব পাৰে তেওঁ অংশগ্ৰহণ কৰিবৰ কাৰণে কিন্তু সকলো ৰাজনীতি কোনো বেয়া বস্তু নহয় ভাল মানে সততাৰে যদি আমি কৰোঁ আচলতে সেই নিয়মখিনি মানি লৈ যদি আমি যদি ভালদৰে কাম কৰি যাওঁ ৰাজনীতি বহুত ভাল বস্তু ইয়াক আমি ব্যৱহাৰ কথাটো প্ৰথম কথা আমি কি ভালদৰে যদি ব্যৱহাৰ কৰোঁ ৰাজনীতি বহুত ভাল আৰু যদি আমি বেয়া কৰোঁ তেতিয়া ৰাজনীতি অভিয়াছলি বেয়া হ'ব গতিকে ভাল ধৰণে কাম কৰিলে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতিৰ প্ৰেক্ষাপটত কিন্তু যথেষ্টখিনি ভাল এটা কাম কৰাৰ কাৰণে আজি 82 আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে পাবলৈ সক্ষম হৈছোঁ আজি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব কাৰণ তেওঁ সুদক্ষতাৰে দক্ষ মানে ৰাজনীতিৰে তেওঁ যেনেধৰণে আজি অকল মহিলা বুলি নহয় কৃষিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সকলো দিশক সাগুৰি যেনেধৰণে কামখিনি গৈছে আজি তেখেতৰ নাম আজি ভাৰতবৰ্ষত নহয় বিশ্বতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি ক'লে সকলোৱে জানে তেওঁক অনুকৰণ কৰি যদি আমি সকলোৱে কাম কৰি যাওঁ আৰু দলীয় যিখিনি নিয়ম নীতি থাকে ৰাজনীতি কৰিবলৈ হ'লে সকলোখিনি যদি ঠিকমতে পালন কৰোঁ তেতিয়াহ'লে ৰাজনীতি অতি উৎকৃষ্ট বস্তু আৰু ৰাজনীতিৰ জৰিয়তে আচলতে জনসেৱা কৰিবৰ কাৰণে অতি সহজ হয় মই বুলি ভাবোঁ ঠিক আছে মই আকৌ এবাৰ বিমল বৰা আপোনাৰ কাষলৈ আহিব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে পোনপটীয়াকৈ সংবাদমেল সম্বোধন কৰিছে আপোনালোকৰ কেবিনেট বৈঠকৰ পাছত আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধায়ক পুঁজি বৃদ্ধি কৰা হ'ব বিধায়ক পুঁজি 1 পৰা 1.5 কোটি কৰা হ'ব আৰু তাৰ লগতে এই কথাও মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা বছৰৰ পৰা 2 কোটি কৰা হ'ব কিন্তু তাৰ লগত আটাইতকৈ ডাঙৰ কথা আপোনাৰ গৃহ জিলা যিখন ডিব্ৰুগড় এই ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ উন্নীত কৰাৰ কাৰণে যিমান কাম কৰিব লাগে যিমান পৰিকল্পনা কৰিব লাগে এই সন্দৰ্ভত আজি কেতবোৰ সিদ্ধান্ত হৈছে যে কি নহওক মই আপোনাক এইটো কথাই সুধিব খোজো যে 2016 চনৰ পৰিৱেশটো বেলেগ আছিল 2021 চনৰ পৰিৱেশটো বেলেগ আছিল 2026 চনৰ গোটেই পৰিৱেশটো বেলেগ গতিকে প্ৰত্যাহ্বান নিশ্চয় আছে আৰু সেই প্ৰত্যাহ্বান আপোনালোকে গ্ৰহণ কৰি আগবাঢ়িব লাগিব কাৰণ আপোনালোকৰ প্ৰত্যাশা আছে প্ৰত্যাশা থকা মানে প্ৰত্যাহ্বান বঢ়া মই আপোনাৰ কাষলৈ আহিছোঁ বিমল বৰা সামৰণি মন্তব্য প্ৰত্যাহ্বানটো থাকিবই প্ৰত্যাহ্বান নাথাকিব এনেকুৱা কথা নহয় ৰাইজে আশীৰ্বাদ দিছে তাৰমানে ডাঙৰ প্ৰত্যাহ্বানো দিছে ৰাইজে ইমান 102টা ছিট আমাক প্ৰদান কৰিছে তাৰমানে এইটো আমি বুজি ল'লে নহ'ব যে আমি মানে পৰৱৰ্তী সময়তো এনেধৰণে আমাক ৰাইজে মৰম কৰিব গতিকে ৰাইজে আমাৰ যোৱা দিনবিলাকত কৰা কামৰ প্ৰতি তেওঁলোক সন্তুষ্টি প্ৰকাশ কৰিছে আৰু সন্তুষ্টি প্ৰকাশ কৰি আমাক আগুৱাই যাবৰ কাৰণে মেণ্ডেট দিছে আৰু সেইকাৰণে সেই মেণ্ডেটৰ যিটো ভাৰ সেই ভাৰ অতি গধুৰ ৰাইজে এই যি আমাক আশীৰ্বাদ দিছে ইয়াক আৰু গভীৰতাৰে আমি গ্ৰহণ কৰিব লাগিব আৰু আমাৰ দলীয় মঞ্চত এই বিষয়বিলাক চৰ্চা হৈছে আৰু সেইকাৰণে আৰু গভীৰভাৱে আমি আমাৰ কামত আমি নিমগ্ন হ'ব লাগিব ঠিক আছে ধন্যবাদ মই আকৌ মই এই মুহূৰ্তত কৌশিক ৰায়ৰ কাষলৈ যাব খুজিছোঁ কৌশিক ৰায় ডাঙৰীয়া মই বৰাক উপত্যকালৈ সময় সাপেক্ষে যাওঁ আৰু 2022 চনত মই যেতিয়া বান হৈছিল মই সেই বানত ককবকাই থকা মানুহখিনি দেখিছিলোঁ আৰু বৰাক উপত্যকাত শেহতীয়াকৈ বানে এক বিধ্বংসী ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাৰ দুটা সমস্যা মোৰ চকুত বৰকৈ ধৰা পৰিছিল এটা হ'লে বান যেতিয়া মই বানৰ সময়ত গৈছিলোঁ দেখিছিলোঁ পৰিৱেশটো মই পানীত ঠিক এককাল পানীত নামি নিজেই সেই সময়ত বাতৰি কৰিছোঁ আপোনালোকেও জানে সেই কথাখিনি তাৰ পৰা মই গোটেই খতিয়ান লৈছিলোঁ পৰিস্থিতিত গৈ মানুহৰ মাজলৈ গৈছিলোঁ মানুহবোৰে কেনেকৈ সেই সময়ত হাহাকাৰ কৰিছিল দেখিছিলোঁ মথাউৰি ভাঙিছিল
সেইখিনি আমি সকলোৱে জানো আৰু তাৰ লগে লগে বৰাকৰ আৰু এটা ডাঙৰ সমস্যা হ'ল ইয়াৰ বাগিচাসমূহৰ যিটো অৱস্থা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ অৱস্থাটো পৃথক আৰু বৰাক উপত্যকাৰ চাহ বাগিচাসমূহৰ যিসকল তাৰ শ্ৰমিকেই হওক বা তাৰ যিসকল লোক তাত সেই নিকটৱৰ্তী এলেকাত বসবাস কৰে বাগিচাৰ সৈতে যিসকল সম্পৃক্ত তেওঁলোকৰ জীৱন ধাৰণৰ মান তুলনামূলকভাৱে মই যদি কওঁ ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ কিছু শোচনীয় গতিকে এই দুটা সমস্যা দূৰীকৰণৰ বাবে আপুনি বৰাকৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী মন্ত্ৰী হিচাপে কি পৰিকল্পনা আছে বা মুখ্যমন্ত্ৰী কেনেধৰণে অৱগত কৰিছে বা কৰিব এই দুটা সমস্যা তাতে আছে আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত যেনেকুৱা চাহ বাগিচাৰ যেনেকুৱা অৱস্থা তাতকৈ ভাল অৱস্থা তাতে নাই তাতকৈ অলপ বেয়া অৱস্থাই আমাৰ বৰাকৰ চাহ বাগিচাত আছে বৰাকৰ চাহ বাগিচাত যথেষ্ট এই চাহ বাগিচাবিলাকৰ সমস্যা আছে সমস্যাবিলাক সমাধানৰ কাৰণে চেষ্টা কৰিম কিন্তু অল্টাৰনেটিভ কিবা চাহ বাগিচাবিলাকক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম আৰু লগে লগে চাহ বাগিচাত কৰ্মৰত বহুত মানুহ আছে যিবিলাক মানুহ আজিৰ দিনত বেংগালোৰ হায়দৰাবাদ বাহিৰত তেওঁলোকে জীৱিকাৰ কাৰণে গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইচ্ছা যে এডভান্টেজ আসাম 2.0 যেনেকৈ ইনভেষ্টমেণ্ট ইয়াতে যেনেকৈ এগ্ৰিমেণ্ট হৈছে ইয়াতে যেনে কমিটমেণ্ট হৈছে তেওঁৰ ইচ্ছা আছে যে আমাৰ বৰাক ভেলীটো এনেকৈ বেলেগ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইণ্ডাষ্ট্ৰি তাতে লৈ যাব পাৰোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন তাতে হ'ব পাৰে যাতে আমি চাহ বাগিচাত বহুত যিবিলাক ল'ৰা ছোৱালী আজিৰ দিনত কামত কাৰণে তাতে যোৱা নাই তেওঁলোক আমি অল্টাৰনেটিভ হ'লে আমি কিবা কৰিব পাৰোঁ লগে লগে চাহ বাগিচাৰ মানুহৰ যিবিলাক কাম কৰি থকা মানুহ তেওঁলোকৰ মাটিৰ পাট্টা দিয়াৰ কাম ইতিমধ্যে আৰু বৰাক উপত্যকাটো আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া চাহ বাগিচাবিলাকক কেনেকৈ অলপ আমি ইম্প্ৰুভ কৰিব পাৰোঁ তেওঁ এটা চিন্তাধাৰা মনত আছে লগে লগে বানৰ কথা যিটো আপুনি কৈছে যে 2022ত আমি জানো যে বৰাক উপত্যকাত 3খন জিলাতে বহুত ডাঙৰ বানপানী হৈছিলে বানপানী প্ৰায় প্ৰতি বছৰ 2 বছৰ 3 বছৰ বাদ দি এটা বানপানী হৈ থাকে 22তো বহুত ডাঙৰ আছিল শিলচৰ চহৰত বহুত দিন পানী তাতে আছিলে আৰু তাৰ পিছতো আজিৰ দিনৰ ৱাটাৰ ৰিচোৰ্চৰ বহুত নিৰ্মাণ বান্ধৰ নিৰ্মাণ কাম ইৰোশ্যনৰ নিৰ্মাণৰ কাম আজি চলি আছে কিন্তু আৰু এইটো তাতে কৰাৰ বান নিয়ন্ত্ৰণ কৰাৰ আৰু প্ৰয়োজন আছে কিন্তু বৰাক উপত্যকা বানৰ এটা সমস্যা যেতিয়া বহুত বেছি বৰষুণ আমাৰ মিজোৰাম মণিপুৰত হয় তাৰ এফেক্ট বৰাক উপত্যকাতে পৰে ডিমা হাছাওৰো যেতিয়া বৰষুণ খুব বেছি হয় তাৰো এফেক্ট পৰে কিন্তু তাৰ পৰেও উপৰিও যদি আমাৰ চৰকাৰে চেষ্টা কৰি আছে যে আমি আমাৰ যি ডাইকবিলাক আছে এই ডাইকবিলাকক যাতে আমি অলপ ষ্ট্ৰেনিং কৰিব পাৰোঁ সেই এটা প্ৰয়াস ইতিমধ্যে আৰম্ভ হৈছে ঠিক আছে মই আহিব খুজিছোঁ আকৌ এবাৰ সুশান্ত বৰগোহাঁই যিহেতু মই বিদায় দিব লাগিব তেওঁলোকক সুশান্ত বৰগোহাঁই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এতিয়া কথাটো হৈছে আপুনি বৰ তাৎপৰ্যপূৰ্ণভাৱে ক'লে যে শিৱসাগৰে যদি অকণমান ৰাজনৈতিকভাৱে বেলেগ ধৰণে ভাবিলেহেঁতেন মই আপোনাৰ কথাৰ উমান পাইছোঁ আপুনি শিৱসাগৰ যিটো সদৰ সমষ্টি বুলিয়ে মই কৈছোঁ বাৰু সদৰ বুলি যদিও নাই উল্লেখ শিৱসাগৰ সমষ্টিটোৰ কথাই নিশ্চয় কৈছে গতিকে শিৱসাগৰ সমষ্টি অখিল গগৈ প্ৰতিনিধিত্ব কৰে আৰু মই যদি কওঁ ৰাজনৈতিক যদি আপোনালোকৰ বৈৰিতাখিনিক মই একাষৰীয়া কৰি ৰাখোঁ আপোনালোক ভাল বন্ধু বেছ জমে আপোনালোকৰ অখিল গগৈৰ সৈতে ভাল বন্ধুত্ব আপোনালোকৰ আটাইকেইজনৰে মই দেখোঁ আলোচনা বা আপোনালোকে আড্ডাটো বহে সেইখিনিও ঠিকেই আছে কিন্তু যদিহে আপুনি শিৱসাগৰৰ গোটেই দিশবোৰৰ উন্নয়ন কৰাৰ কথা ভাবিছে তেতিয়াহ'লে শিৱসাগৰ মূল সমষ্টিটো প্ৰথমে উন্নয়ন সাধিবই লাগিব অখিল গগৈ ৰাজনৈতিকভাৱে আপোনাৰ বৈৰী তাৰ পাছতো শিৱসাগৰ উন্নয়নৰ বাবে আপোনালোকে সেই সমষ্টিটো হস্তগত কৰাৰ সাধাৰণতে এইটোৱে হয় যে বিৰোধী আছে আমি অকণমান কমকৈ তেওঁলোকক ৰাখোঁচোন এনেকৈ শিৱসাগৰ আৰু পিছ পৰি যাওকচোন এনেধৰণে বহুতে কয় যে পিছ পেলাই ৰাখিব ক'তনো উন্নতি কৰিব কিন্তু আপোনাৰ মই ভাবোঁ যে ৰাজনৈতিক চিন্তা চেতনাৰ ঊৰ্ধত আপোনালোকৰ কাম হ'ব বুলি মই আশা কৰিছোঁ তৎসত্ত্বেও মই আপোনাক সুধিব খুজিছোঁ যে সামগ্ৰিকভাৱে শিৱসাগৰ আৰু নাজিৰা আমি সকলোৱে জানো নাজিৰাও এতিয়া উদ্ধাৰ হ'ল আপোনালোকৰ হাতত পৰিলে নাজিৰা দেৱব্ৰত শইকীয়াৰ তেওঁ প্ৰতিনিধিত্ব কৰা বা শইকীয়া পৰিয়ালৰ দীৰ্ঘদিনীয়া এক দুৰ্গ হিচাপে খ্যাত আছিল আৰু তাৰ পাছত এতিয়া
ময়ূৰ বৰগোহাঁই তাৰ বিধায়ক হ'ল, গতিকে নাজিৰাত কাম হ'ব বুলি সকলো আশাবাদী। ময়ূৰক আমি একশ্যন মুডত দেখিছোঁ, আপোনাকো আমি দেখিছোঁ, আপুনি ডিমৰ কথা কৈছিল যোৱাবাৰ মোৰ সৈতে যেতিয়া বহিছিল। আৰু শিৱসাগৰো থাকি যাব, শিৱসাগৰৰ পৰা বহু অনুষ্ঠান গুচিও গৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ, শিৱসাগৰক লৈ, শিৱসাগৰ কেন্দ্ৰিক কথাখিনি পাতিব লাগিব, কাৰণ আপুনি শিৱসাগৰ জিলাৰ এতিয়া মন্ত্ৰী হিচাপে আপুনি তাৰ পৰা আপোনাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে যে শিৱসাগৰ জিলাখনে 20 বছৰ পাছত এজন মন্ত্ৰী পাইছে। সুশান্ত বৰগোহাঁই, চাওক, এইটো হ'ল বিধানসভাৰ বিধায়ক আৰু সদস্যৰ এটা ইচ্ছা থাকিব লাগিব। আমি উন্নয়নক ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা সংযোজনটো মানে বাহিৰত ৰাখিব লাগিব। ময়ূৰ বৰগোহাঁই ডাঙৰীয়া নিৰ্বাচিত হৈছে, আমি 100% নিশ্চিত যে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে নাজিৰাত আকৌ জিলিকি উঠিব, কাৰণ যিহেতু শাসক পক্ষই বিধায়ক হিচাপে তেখেতে এইবাৰ জয়ী হৈ আহিছে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মৰম কৰে আৰু নিশ্চিতভাৱে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাজিৰাখন জিলিকি উঠিব, শিৱসাগৰ জিলিকি উঠিব, যদি আমি অকল আধাৰশিলাৰ প্ৰতিযোগিতা নকৰোঁ। কাৰণ ৰাস্তাটো বনালে অখিল গগৈ ডাঙৰীয়াও তাৰ শ্বেয়াৰ পাব আৰু চৰকাৰখনেও তাৰ শ্বেয়াৰ পাব, কাৰণ চৰকাৰখনে দিলেহে অখিল গগৈ ডাঙৰীয়া বনাব পাৰিব। কিন্তু বক্তব্যবিলাক যদি আমি স্ববিৰোধী হয়, মই যদি কওঁ যে নহয় এইখন ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনেহে বনাইছে, অখিল গগৈ ইয়াত কাম নাই, তেতিয়া তাত ৰাজনীতি হ'ব। আৰু অখিল গগৈ যদি কয় যে তেওঁ বাহিৰে এই ৰাস্তাটো বেলেগে আনিব পৰা সক্ষমতা নহয়, তেতিয়াও ৰাজনীতি হ'ব। কিন্তু সমিল মলে যদি আমি হাঁহি হাঁহি অসমৰ শিৱসাগৰ ৰাইজৰ কাৰণে ৰাস্তা ঘাট পদূলিবিলাক বনাওঁ, তেতিয়াতো ৰাইজে সকলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সুবিধাখিনি হ'ব, বা যি সময়ত সিদ্ধান্ত ল'ব লাগে সেই সময়ত সঠিক সিদ্ধান্ত ল'ব। মই ভাবোঁ ৰাজনীতিত বেছিকৈ মেৰ পেছত যদি ৰাস্তা পদূলি সোমোৱাই দিওঁ তেতিয়াহ'লে উন্নয়ন কম হ'ব। আৰু ৰাজনীতি মেৰ পেছৰ পৰা যদি বাহিৰত ৰাখোঁ উন্নয়নটো, তেতিয়া সকলোৰে কাৰণে মংগল হ'ব, ৰাইজৰ কাৰণেও মংগল হ'ব। ঠিক আছে, মই সুশান্ত বৰগোহাঁই আৰু লগতে কৌশিক ৰায় আৰু বিমল বৰা ডাঙৰীয়াক মই বিদায় দিছোঁ। তেওঁলোকৰ সৈতে আকৌ আমি কেতিয়াবা সংযুক্ত হ'ম। আপোনালোকক ধন্যবাদো জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে থাকিব নীলিমা। তেওঁলোকে চাই আছে আজিৰ পৰ্যবেক্ষণ SBS 2.0 কথা আমি পাতি আছোঁ। মই আকৌ এবাৰ জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ কাষলৈ যাব খুজিছোঁ। এতিয়া সামৰণিৰ মন্তব্য বুলিয়ে ধৰি লওক, মই সময় যিহেতু বেছি নাপাম। পাৰফৰ্মাৰসকলে ঠাই পাইছে বুলি কোৱা হৈছে, আৰু তাৰ লগতে এইবাৰ নতুন মুখকেইখনৰ জৰিয়তে এটা সম্পৰীক্ষণ হৈছে, বিভিন্ন ধৰণৰ আলোচনা হৈছে, এই কথাখিনি ঠিক। আৰু একে সময়তে ছাৰপ্ৰাইজটো আছিল নীলিমা দেৱী আমাৰ লগতে আছে, আৰু ছাৰপ্ৰাইজটো হৈ গ'ল বিশ্বজিৎ দৈমাৰী, যিটো নেতিবাচক দিশৰ পৰা এটা আলোচনা চলি আছে। বলিন চেতিয়াৰ নাম কৰ্তনৰ প্ৰসংগক লৈ আজি তিনিচুকীয়াত বন্ধৰ প্ৰভাৱ পৰিছে, বন্ধ আহ্বান জনাইছে মৰাণ মটক সংগঠনসমূহে, ডিব্ৰুগড়তো আংশিক প্ৰভাৱ বা মিশ্ৰিত প্ৰভাৱ। মই আপোনাৰ কাষলৈ আহিছোঁ, সামৰণি মন্তব্য। জ্যোতিৰ্ময় হাজৰিকা, আপোনাৰ অডিঅ' মিউট হৈ আছে নেকি? চাওকচোন, অডিঅ' মিউট হৈ আছে নেকি? আমি পোৱা নাই, একো শুনা নাই, আমি শুনা নাই। মই পলাশ ৰঞ্জন বৰুৱাৰ কাষলৈ আহি লওঁ তেতিয়াহ'লে। পলাশ ৰঞ্জন বৰুৱা, এই ছাৰপ্ৰাইজকেইটাক লৈ আমি কথা যিহেতু পাতি আছিলোঁ, মই সেই সন্দৰ্ভতো আপোনাৰ মন্তব্যটো অকণমান জানি ল'ব খুজিছোঁ। মন্ত্ৰীসভা মন্ত্ৰিত্ব বুলি ক'লেই সাগৰ দেখিছা কবি দেৱকান্ত বৰুৱাৰ এটা বিখ্যাত কবিতা লাচিত ফুকন, তাৰ এটা পংক্তিলৈ মনত পৰে। স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড, জ্ঞান সাগৰ দুই পাৰ যাৰ চিভিল পিনাল কোৰ্ট, মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা, সিনো কি বুজিব হে বীৰ তোমাৰ ৰণ দুৰ্মত ভাষা। কম কথা কোৱা নাই এইটো, তাহানিতে। গতিকে সকলোৱে যে এটা প্ৰত্যাশা থাকে মন্ত্ৰিত্বৰ প্ৰতি, এই কবিয়ে এইটো ভাষাত বুজাইছে। আজিৰ নতুন প্ৰজন্মই লোকেল বোৰ্ড কি বস্তু বুজি নাপাব। এসময়ৰ বিধায়কসকলতকৈ লোকেল বোৰ্ডবিলাক মানে তেতিয়া এটা ডিপাৰ্টমেণ্ট আছিলে লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি, ডিপাৰ্টমেণ্ট এটা আছিলে। সেই তাৰ আণ্ডাৰত যিমানবিলাক কাম কাজ হয়, এই লোকেল বোৰ্ডবিলাক বহুত খামাতাশালী আছিলে। গতিকে লোকেল বোৰ্ডৰ এটা মানে অসমৰ ৰাজনীতিত 60-70 দশকলৈকে সাংঘাতিক এটা ৰাজনীতি চলে। এইটো এটা মানে কথাটো হেৰি কৰিছে। গতিকে সকলোৱে এতিয়া মই বলিন চেতিয়া কথাটোলৈ পৰা আনিছোঁ যে তেওঁৰ নিজৰো এটা প্ৰত্যাশা আছে, আৰু ৰাইজেও হয়তো তেওঁৰ
যিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে বিচাৰিছিলে আৰু ময়ো আশা ৰাখিছিলোঁ যে সেই জাতি মটক মৰাণ জনগোষ্ঠীয়ে দীৰ্ঘদিন মন্ত্ৰী হোৱাত স্থান পোৱা নাই গতিকে স্বাভাৱিকতে আশা কৰিব আৰু কেতিয়াবা এনেকুৱা হয় মন্ত্ৰিত্বৰ মানুহজনৰ আশা বা প্ৰত্যাশা থাকিলেও কবিৰ ভাষাত যিধৰণে হেৰি কৰিছে ভাষা থাকিলেও কিন্তু এটা অঞ্চলৰ কাৰণে কাৰোবাৰ এটা মন্ত্ৰিত্বই কিন্তু এটা অঞ্চলৰ কাৰণে আশীৰ্বাদ স্বৰূপো হ'ব পাৰে যেনেকৈ এতিয়া আমি শিৱসাগৰ জিলাখন বৰ মানে সৌভাগ্যৱান জিলা কম পিছ পৰি গ'ল নে নহয় পিছ পৰি 20 বছৰ পিছ পৰিলে কিন্তু অতীজৰ পৰা অন্য জিলাতকৈ শিৱসাগৰ জিলাখন কাৰণ দুজন চিফ মিনিষ্টাৰে শিৱসাগৰ জিলাক ৰিপ্ৰেজেণ্ট কৰি 8 বছৰ 16 বছৰ যদিও বিমলা প্ৰসাদ চলিহা 12 বছৰ চিফ মিনিষ্টাৰ আছিলে কিন্তু শিৱসাগৰ ৰিপ্ৰেজেণ্ট 8 বছৰ কৰিছিলে সোণাৰীৰ পৰা গতিকে 16 বছৰকে চিফ মিনিষ্টাৰ সেইখন জিলাই পোৱা আটাইতকৈ বেছি দিন পোৱা সেইখনেই জিলা দ্বিতীয় কথা হ'ল সুশান্তৰ এতিয়া সুশান্তৰ সমষ্টিটোৱে হ'ল শিৱসাগৰ জিলা আটাইতকৈ বেছি মন্ত্ৰিত্ব পোৱা সমষ্টি আটাইতকৈ সৌভাগ্যৱান থাউৰা আছিল ডিমৌ এতিয়া সুশান্তক ধৰি 5জন মিনিষ্টাৰ বাকী কোনো সমষ্টিত আজিলৈকে 5জন মানুহে মিনিষ্টাৰ হ'ব পৰা নাই গতিকে সেই সমষ্টিৰ ৰাইজে স্বাভাৱিকতে আগৰ যিহেতু 4জন মন্ত্ৰী কাৰ্যকলাপ দেখিছে সুশান্তৰ ক্ষেত্ৰত স্বাভাৱিকতে এটা মানে দৃষ্টিভংগী ল'ব এতিয়া এই মন্ত্ৰীসভাখনত আৰু এটা কথা আছে কি ৰামেশ্বৰ তেলী এনে এজন মানুহ যি কেন্দ্ৰত মন্ত্ৰী হৈ আকৌ ৰাজ্যত মন্ত্ৰী হ'বলৈ আহিছে যদিও আমাৰ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে মন্ত্ৰী হোৱা অসমৰ 8জন মানুহ আছে কিন্তু বাকী সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ আৰু যোগেন হাজৰিকা যদিও মন্ত্ৰী নাছিল কিন্তু মন্ত্ৰী ৰেংকত পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী তেওঁ বহি পৰিক্ৰমা মন্ত্ৰালয়ত 10 বছৰ আছিল গতিকে সেইকেইজনে কিন্তু ডাইৰেক্ট আহি চিফ মিনিষ্টাৰ হৈছে কিন্তু এওঁ সুকীয়াকৈ তাৰ পৰা মন্ত্ৰী হৈ আহি এটা কেন্দ্ৰৰ এক্সপিৰিয়েঞ্চ লৈ ৰাজ্যত আহিব বাকী কেইজন 4জন যি আছে মইনুল হক চৌধুৰী ফখৰুদ্দিন আলিমান দেৱকান্ত বৰুৱা সুৰেন বুঢ়াগোহাঁই এইসকলে কিন্তু ইয়াত মন্ত্ৰী হৈছে কেন্দ্ৰত মন্ত্ৰী হৈছে আৰু এটা আশীৰ্বাদ কেনেকৈ হয় মানে আপোনাৰ সুৰেন বুঢ়াগোহাঁই কেন্দ্ৰত সৰু মন্ত্ৰী আছিলে উপমন্ত্ৰী আছিলে কিন্তু তেওঁ ৱৰ্কছ এণ্ড হাউচিং ডিপাৰ্টমেণ্টো চাইছিলে তেতিয়া ৱৰ্কছ ডিপাৰ্টমেণ্টতে পেট্ৰলিয়াম মিনিষ্ট্ৰীটো সোমাই আছিলে আৰু সেই সুৰেন বুঢ়াগোহাঁই মানে যুঁজৰ ফলতে দিল্লীত ONGC-খন শিৱসাগৰে পালে যদিও বহু মানুহে এই কথাটো নাজানে আজি তেওঁৰ মৃত্যুৰ তিথিত পানী এচুলুকো নিদিয়ে শিৱসাগৰ গোটেই অৰ্থনীতিটো উজনি অসমৰ চেঞ্জ কৰাত কাৰণ তেওঁ সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল কাৰণে শিৱসাগৰত কিন্তু ONGC-খন লৈ আহিলে পলিটিকেলি প্ৰভাৱ খটুৱাই গতিকে তাৰ ফল কিন্তু আজি আমি 70 বছৰ খাই আৰু আমি সুশান্ত বৰগোহাঁইক পালোঁ তেখেতৰ এতিয়া শিৱসাগৰ কেন্দ্ৰিক পৰ্যালোচনাবোৰ এনেধৰণৰ যে আপোনাৰ আয়ুক্তৰ কাৰ্যালয়টো ডিমৌলৈ আপোনাৰ হাস্পতালো গ'ল ডিমৌলৈ মেডিকেল কলেজ ডিমৌলৈ গ'ল কেঞ্চাৰ হাস্পতাল গ'ল CBSE স্কুল গ'ল গোটেইবোৰ ডিমৌলৈ গৈ আছে গতিকে শিৱসাগৰ সমষ্টিয়ে হেৰুৱাই আছে একাধিক্ৰমে সেই কথাখিনি উল্লেখ পাইছে যে কি নহয় মোৰ সময় কম মই নীলিমা দেৱী আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল সকলোৰে নিজা নিজা পৰিকল্পনা আমি সুশান্ত বৰগোহাঁইক লৈ সুশান্ত বৰগোহাঁই পৰিকল্পনাৰ কথা সুধিলোঁ প্ৰথমবাৰলৈ মন্ত্ৰী হৈছে আপুনিও হৈছে তেখেতেই আপোনাক খবৰ দিছে গতিকে সামগ্ৰিকভাৱে যে আপোনাৰো নিজা পৰিকল্পনা যে দৰং জিলাখনক লৈ নিজৰ সমষ্টিটোক লৈ আপুনি অসমৰ মন্ত্ৰী কিন্তু নিজৰ ঠাইডোখৰৰ প্ৰতি হেঁপাহ এটা মানুহৰ থাকে টান এটা থাকে কাম কৰাৰ হেঁপাহ যে এইখিনি মই কৰিব পাৰিম মই সামৰণিত আপোনাৰ পৰা সেইখিনি অকণমান জানিব খুজিছোঁ নীলিমা দেৱী দ্বিতীয়গৰাকী মহিলা হয় নাই চাওক এতিয়া যদি মই বিধায়িকা হ'লে অকল সমষ্টিৰ কথা আহিলেহেঁতেন কিন্তু এতিয়া যি দপ্তৰে নাপাওঁ মই গোটেই অসমৰ কথা চিন্তা কৰিব লাগিব প্ৰত্যেকটো সমষ্টিৰ কথা চিন্তা কৰিব লাগিব কিন্তু চৰকাৰে যিমান আজি চাওক আজি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত বা মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিমানখিনি আঁচনিৰ জৰিয়তে তেওঁলোকে ধন মানে ব্যৱহাৰ কৰিছে এই প্ৰথম কথা কিন্তু ধনখিনি সৎ ব্যৱহাৰ হ'ব লাগে আজি মহিলাসকলক আগুৱাই নিবৰ কাৰণে উদ্যমিতা আঁচনি চেল্ফ হেল্প গ্ৰুপবিলাকক যেনেধৰণে সাহাৰ্য আগবঢ়াইছে সেই টকাখিনি যদি ভালদৰে ব্যৱহাৰ কৰে তেতিয়াহ'লে প্ৰত্যেকগৰাকী মহিলাই মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰা ধৰণে কিন্তু স্বাৱলম্বী হ'ব পাৰিব ঠিক তেনেধৰণে আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত যদি চাওঁ যিমানখিনি টকা তাত দিয়ে তাত যাতে টকাখিনি যাতে ভাল সৎ ব্যৱহাৰ হ'ব তেতিয়াহ'লে ৰাস্তা বাৰে বাৰে নিৰ্মাণ কৰাৰ কথাও নহয় টকাটো অপচয়ো নহয় আচলতে ঠিক তেনেদৰে শিক্ষাৰ ক্ষেত্ৰত দৰমহা দিয়ে যেতিয়া ঠিক ইমান ভাল টিচাৰ আছে তেওঁলোকে যদি শিক্ষাৰ ক্ষেত্ৰত চাকৰিটো পায়
ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টক যে ভালদৰে নপঢ়ুৱায় তেওঁলোকে দৰমহা হৈ লৈছে তেতিয়াহ'লে শিক্ষা বিভাগটো কেনেদৰে উৎকৃষ্ট হ'ব ডক্তৰ আজি কিমান মেডিকেল হৈছে সেই মেডিকেলৰ পৰা কিমান ডক্তৰ আজি ওলাই যাব বিভিন্ন ডিপাৰ্টমেণ্টৰ তেওঁলোকে যদি ডক্তৰ হৈ উঠি বোলে নাহে আজি মোক পাহাৰী অঞ্চলত দিছে গাঁৱৰ অঞ্চলত দিছে মই তাত চিকিৎসা কৰিবৰ কাৰণে নাযাওঁ সেইখন হস্পিটেলত মোক ভাল সুবিধা নগৰত লাগে এই মানসিকতাৰে যদি চিকিৎসক এজন হয় তেতিয়াহ'লে আমাৰ চিকিৎসালয়বিলাক পাতি থোৱাৰ কি ফল থাকিব কওকচোন বাৰু এই কথাবিলাক চাই আচলতে অল অভাৰ যদি চাওঁ যেনেধৰণে মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ কেন্দ্ৰীয় চৰকাৰে ভাবিছে সকলোখিনি যদি সকলোৰে সহযোগিতাত এই চিন্তাৰে যদি কাম কৰে মই ভাবোঁ সুন্দৰ এখন অসম গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় যি চিন্তা তাত নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ ঠিক আছে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যথেষ্ট সময় দিলে আমাক আজি এই ব্যস্ততা ভৰা দিনটোত কথাখিনি আপুনি স্পষ্টকৈ কৈছে মই জ্যোতিৰ্ময় হাজৰিকা তেওঁ ত্ৰিপুৰাত আছে আগৰতলাত আছে গতিকে কিছু কানেক্টিভিটিৰ সমস্যা গতিকে ভালকৈ তেখেতে বোধহয় কথাখিনি ক'ব নোৱাৰিলে আমি আশা ৰাখিম পৰৱৰ্তী সময়ত তেখেতৰ সৈতেও আমি কিছুমান কথা নিশ্চয় পাতিম পলাশ ৰঞ্জন বৰুৱাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল আমাৰ সৈতে থাকিল বিশেষকৈ সুশান্ত বৰগোহাঁই যথেষ্ট কথা কৈছে যে পৰিকল্পনাৰ কথা কৈছে ৰাজনৈতিক সদিচ্ছাৰ কথা কৈছে শিৱসাগৰক উন্নয়নৰ দিশলৈ লৈ যোৱাৰ কথা কৈছে একে সময়তে বিমল বৰা পূৰ্বেও তেখেত মন্ত্ৰী আছিল বিমল বৰায়ো নিজৰ কথাখিনি কৈছে বা কৌশিক ৰায়ো কৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কৈ আছে তেখেতে যিহেতু সংবাদমেল সম্বোধন কৰিছে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এইবাৰৰ পৰা তেওঁলোকে বিধায়ক পুঁজি বৃদ্ধি কৰাৰ পৰিকল্পনা ডিব্ৰুগড়খন দ্বিতীয় ৰাজধানী হিচাপে উন্নীত কৰাৰ বাবে যিমান পদক্ষেপ ল'ব লাগে যি তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলোখিনি